Okay, hello everyone. আজি আমি lecture number 2 start কৰিব ওলাইছো। কিহৰ lecture number 2? আমাৰ electricity lecture number 2 আজি আমি start কৰিব ওলাইছো। lecture number 1 ত আমি কিছুমান introduction চাইছিলো, আমি কিছুমান কনসেপ্টৰ বিষয়ে চাইছিলো। lecture 2 আমাৰ mostly কনসেপ্টৰ ওপৰতে থাকিব, কাৰণ electricity chapterটো এনেকুৱা হয় যোনটো তোমালোকে প্ৰথমবাৰ পঢ়িব ওলাইছা। ইয়াৰ উপৰি এই চেপ্টাৰটো তোমালোকৰ ক্লাছ 12ত আৰু ডেপথত পঢ়িব লাগিব। গতিকে 12ত যদি তোমালোকে ইন ফিউচাৰ সায়েন্স লৈ কেনে পঢ়া, তেনেহ'লে 10th অলপমান ফাউণ্ডেশ্যনটো তোমালোকে ইলেক্ট্ৰিচিটিক লৈ কেনে ভালদৰে বনাই ল'ব লাগিব, আৰু সেইখিনি বনাবৰ কাৰণে আমি কিছুমান টাৰ্ম ডেপথত বুজিবলৈ চেষ্টা কৰিব লাগিব। তো এই হিচাপে যদি তোমালোকে পঢ়ি লোৱা, তোমালোকৰ বৰ্ডছৰ কাৰণে বহুত ধুনীয়াকৈ প্ৰিপাৰেশ্যন হৈ যাব, আৰু বাকী থাকিল তোমালোকৰ স্কুলৰ যিখিনি ইউনিট টেষ্ট হয় সেইখিনিতো ধুনীয়াকৈ তোমালোকে পাৰফৰ্ম কৰিবই পাৰিবা। ঠিক আছে, তো মই যেনেকৈ আগে পিছে তোমালোকক নোটছবোৰ দিছোঁ, আগৰ ক্লাছখিনি যদি তোমালোকে চাইছা অলৰেডি গম পাবা যে আমাৰ ক্লাছৰ কণ্টেণ্টখিনি কেনেকুৱা ধৰণৰ থাকে। ইয়াতে ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টেও ক্লাছখিনি চাব পাৰা, আৰু এছামিছ মিডিয়ামৰ ষ্টুডেণ্টখিনিও ক্লাছখিনি চাব পাৰা। দুটাৰে কাৰণে দুই ধৰণৰ আমি ইয়াতে কণ্টেণ্ট প্ৰভাইড কৰোঁ। ঠিক আছে, তো আগবাঢ়িছোঁ। তো লাষ্ট ক্লাছত আমি অলপমান এইখিনি বিষয়ে ইন্ট্ৰডাকশ্যন চাইছিলোঁ, যে ইলেক্ট্ৰিক চাৰ্জ কি হয়, কাৰণ ইলেক্ট্ৰিক চাৰ্জ নহ'লে কাৰেণ্ট ফ্ল' হ'ব নোৱাৰে। কাৰেণ্ট কি হয়, কাৰেণ্টৰ কনচেপ্টটো কেনেকুৱা, সেইখিনি বিষয়ে আমি অলপ ডিছকাছ কৰিছিলোঁ প্ৰিভিয়াছ ক্লাছত। আমি দেখিছিলোঁ পজিটিভ চাৰ্জ কি হয়, নিগেটিভ চাৰ্জ কি হয়, কেনেকৈ চাৰ্জ ট্ৰান্সফাৰ হয়। যেতিয়া মই চুলিৰ কনচেপ্টটো কৈছিলোঁ, যে চুলিত যেতিয়া আমি ফণীখন ইউজ কৰোঁ, তেতিয়াহ'লে চাৰ্জৰ ট্ৰান্সফাৰ হোৱাৰ কাৰণে যেতিয়া কাগজৰ সৰু সৰু টুকুৰাখিনিৰ ওচৰত আমি ফণীখন লৈ যাওঁ, তেতিয়া ফণীখনত কাগজৰ টুকুৰাখিনিৰ আকৰ্ষণ হোৱা আমি দেখোঁ। তো এই গোটেইখিনি বস্তুৰ বিষয়ে আমি প্ৰিভিয়াছ ক্লাছত চালোঁ। আমি এইবোৰ বস্তুৰ বিষয়ে অলপমান এক্সপ্লেইন কৰিছিলোঁ। দেন আমি চাইছিলোঁ এটা কুৱেশ্যন, য'ত আমি ডিছকাছ কৰিছিলোঁ যে এটা চাৰ্জত, 1 কুলম চাৰ্জত কেইটা ইলেক্ট্ৰন থাকে, আমি এইটো চাইছিলোঁ ন, 1 কুলম চাৰ্জত থকা নাম্বাৰ অফ ইলেক্ট্ৰন। তো ইয়াৰ কাৰণে মই এটা ফৰ্মুলা তোমালোকক দিছিলোঁ এই কুৱেশ্যনটো ছল্ভ কৰিবৰ কাৰণে, যাক আমি লিখিছিলোঁ Q ইজ ইকুৱেল টু NE বুলি কৈছিলোঁ। তো তোমালোকক যদি কোৱা হয় যে কিবা এটা এমাউণ্টৰ চাৰ্জ আছে, ছাপ'জ 10 কুলম চাৰ্জত কেইটা ইলেক্ট্ৰন আছে যদি আমাক সোধা হয়, তেতিয়াহ'লে কিউৰ জেগাত যোনটো তোমাৰ চাৰ্জৰ ভেলুটো দিয়া আছে বহাই দিয়া। এন ওলাব লাগে, আমাক এনে বুজাব যে কেইটা ইলেক্ট্ৰন, নাম্বাৰ অফ ইলেক্ট্ৰন কিমান আছে, কেইটা ইলেক্ট্ৰন আছে, সেইটো এনে বুজাব। আৰু ই বুজাব এটা ইলেক্ট্ৰনত থকা আধানৰ পৰিমাণ, অৰ্থাৎ ইয়াক আমি লিখোঁ 1.6 ইনটু 10 টু দি পাৱাৰ -19 কুলম। তো এটা কুইক ৰিভিজনৰ দৰে হৈ যাব বস্তুখিনি। তো ইয়াতে যদি এন ওলাব হয়, তো কি কৰা, যিমান কুলম চাৰ্জ আছে তাক তুমি চাৰ্জ অফ 1 ইলেক্ট্ৰন দি ডিভাইড কৰি দিয়া। তেতিয়া তুমি গম পাবা যে আচ্ছা, ইমান কুলম চাৰ্জত ইমানটা টোটেল ইলেক্ট্ৰন থাকিব। এইটো বস্তু আমি ইয়াৰ পৰা গম পাওঁ। অ'কে, তো এইটো আছিলে এটা চিম্পল চা কনচেপ্ট। ইয়াক এনেকৈ কাটিব নোৱাৰিম, এনেকৈ কাটিলে পুৰা শ্লাইডটো উৰি যাব। অ'কে, তাৰপিছত আমি আহিছোঁ নেক্সট। আমি এইটো পাৰ্টৰ বিষয়ে ডিছকাছ কৰিব আছিলে কণ্ডাক্টৰ এণ্ড ইনচুলেটৰ। ঠিক আছে, ইয়াৰ আগৰ যিখিনি বস্তু আছিলে, এটা বস্তু এনেকুৱা লাগিব পাৰে কোনোবা যদি প্ৰথমবাৰ চাইছা, যে দুটা শ্লাইডে মই এক্সপ্লেইন কৰিছোঁ নেকি। দুটা শ্লাইড নহয়, এইখিনিতো বাছ নোটছ হিচাপে আছে। ইয়াৰ বাহিৰে মই ব্লেংক বৰ্ডত কেইবাটাও বস্তু 1 by 1 জিৰ'ৰ পৰা এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিছিলোঁ। তো যদি কোনোবাই আগৰ ক্লাছটো চোৱা নাই, এবাৰ আগৰ পাৰ্ট 1টো চাই ল'বা। পাৰ্ট 1টো চাই কেনে পাৰ্ট 2 চালে বেছি ভালদৰে ইয়াক কানেক্ট কৰিব পাৰিবা। অ'কে, এতিয়া আগবাঢ়ি কেনে আজিৰ আমাৰ টপিকটো ষ্টাৰ্ট হ'ব ক'ৰ পৰা, কণ্ডাক্টৰ এণ্ড ইনচুলেটৰ। তো কাৰেণ্টৰ বিষয়ে পঢ়াৰ আগতে, বিদ্যুতৰ বিষয়ে পঢ়াৰ আগতে আমি ইয়াতে বুজিব লাগিব কণ্ডাক্টৰ আৰু ইনচুলেটৰ কি হয়, যাক আমি অসমীয়াত কওঁ পৰিবাহী আৰু অপৰিবাহী। আই থিংক তোমালোকে ক্লাছ 7-8তো এই বিষয়ে অলপমান ইন্ট্ৰডাকশ্যন পাইছিলা চাগে। ক্লাছ 7-8তো কণ্ডাক্টৰ আৰু ইনচুলেটৰৰ বিষয়ে অলপ চলপ ওপৰে পঢ়িবলৈ পোৱা যায়। আমি কওঁ কণ্ডাক্টৰ কি হয়, চিম্পলকৈ যদি চোৱা যায়, কণ্ডাক্টৰৰ বিষয়ে তোমালোকে এনেকৈ পঢ়িছিলা যে যিবোৰ পদাৰ্থৰ মাজেৰে কাৰেণ্ট পাৰ হ'ব পাৰে, যিবোৰ বস্তুৰ মাজেৰে ইলেক্ট্ৰিচিটি ফ্ল' হ'ব পাৰে, তাক আমি কণ্ডাক্টৰ বুলি কওঁ, আৰু যাৰ মাজেৰে নোৱাৰে তাক আমি ইনচুলেটৰ বা অপৰিবাহী বুলি কওঁ। ঠিক আছে, তো সেইটোৰে মই ডেফিনেশ্যনখিনি ইয়াতে মেনশ্যন কৰি দিছোঁ, যে দ'জ ছাবষ্টেন্সেছ থ্ৰু উইচ ইলেক্ট্ৰিচিটি কেন ফ্ল' আৰ কল্ড কণ্ডাক্টৰ্ছ এণ্ড দ্য ফ্ল' অফ ইলেক্ট্ৰিক চাৰ্জেছ ইজ কল্ড ইলেক্ট্ৰিচিটি। এই টাৰ্মটো ধ্যান ৰাখিবা। কি বুলি কৈছোঁ, যে যেতিয়া কিবা এটা ছাবষ্টেন্স আছে, ধৰি লোৱা তোমাৰ তাতে কিবা এটা ছাবষ্টেন্স এনেকৈ দিয়া আছে। জেনেৰেলি আমি ছাবষ্টেন্স বনালে ইয়াক আমি চিলিণ্ড্ৰিকেল শ্বেপতে বনাওঁ। চিলিণ্ড্ৰিকেল শ্বেপত বনাবৰ কাৰণে বাৰু মই এনেকৈ ৰাফলি বনাই দিওঁ। এইটো ধৰি লোৱা এটা চিলিণ্ড্ৰিকেল শ্বেপ হয়। চিলিণ্ড্ৰিকেল শ্বেপ বনোৱাৰ ৰিজন এইটো হয়, কাৰণ ইলেক্ট্ৰিচিটিৰ কাৰণে আমাৰ ঘৰত বা নৰ্মেলি যোনটো ইলেক্ট্ৰিচিটি পাৰ হোৱা ৱায়াৰবিলাক থাকে, সেই ৱায়াৰবিলাকৰ যোনটো শ্বেপ হয়, সেইটো কেনেকুৱা হয়, সেইটো এটা চিলিণ্ডাৰৰ দৰে হয়। এতিয়া ৱায়াৰ এডাল যদি দেখাত তোমালোকে নটিচ কৰা, এনেকৈ এডাল লাইনৰ দৰে দেখাত হয়। বাট ইয়াক যদি তোমালোকে জুম কৰিছো, একদম ওচৰৰ পৰা চালে দেখিবা যে ই এটা পাতলা, বহুত সৰু পাতল, একদম ক্ষীণ চিলিণ্ডাৰ এটাৰ নিচিনা দেখাত হয়, যাৰ ভিতৰৰ ফালে পুৰা মেটেল ভৰ্তি হৈ থাকে। খালী চিলিণ্ডাৰ নহয়, ফুপুলা চিলিণ্ডাৰ নহয়, অৰ্থাৎ হলো চিলিণ্ডাৰ নহয়, ই এটা চলিড, অৰ্থাৎ ইয়াক আমি ক'ব পাৰোঁ যে ভিতৰৰ পাৰ্টটো ইয়াৰ ফিল হৈ আছে মেটেল দি ফিল হৈ আছে।
তো ইয়াৰ কনটেক্সটো এইটো আছিলে যে যেতিয়া আমি কণ্ডাক্টৰৰ কথা কওঁ বা ইনচুলেটৰৰ কথা কওঁ আমি জেনেৰেলি এনেকা এটা ৰাফ স্কেচ বনাই লওঁ ইয়াৰ লগত ৰিলেটেড দেন আমি কি কৰোঁ ইয়াতে কোৱা হৈছে কি দ্য ছাবষ্টেন্সেছ থ্ৰু উইচ ইলেক্ট্ৰিচিটি কেন ফ্লো আৰ কল কণ্ডাক্টৰ্ছ এণ্ড দ্য ফ্লো অফ ইলেক্ট্ৰিক চাৰ্জেছ ইজ কল ইলেক্ট্ৰিচিটি তাৰমানে ইয়াৰ মাজেৰে ইয়াক যদি মই কণ্ডাক্টৰ বুলি কৈ দিছোঁ ছাপ'জ পৰিবাহী বুলি যদি মই ইয়াক কনচিডাৰ কৰোঁ তো এক পৰিবাহী বুলি কনচিডাৰ কৰিলে ইয়াৰ মাজেৰে কি হ'ব ইয়াৰ মাজেৰে ইলেক্ট্ৰনছ ফ্লো হ'ব ইলেক্ট্ৰন যেতিয়া ইয়াৰ মাজেৰে ফ্লো হ'ব ইলেক্ট্ৰনছ ইয়াৰ মাজেৰে ফ্লো হলে ই প্ৰডিউচ কৰে ইলেক্ট্ৰিচিটি যাৰ কাৰণে আমি কওঁ যে ইয়াৰ মাজেৰে কাৰেণ্ট পাৰ হ'ব পাৰে এটা কথাটো হ'ল যে কণ্ডাক্টৰৰ মাজেৰে কিয় কাৰেণ্ট পাৰ হয় সেই বস্তুটো তোমালোকে বুজিব লাগিব সেই বস্তুটো বুজাৰ কাৰণে মই অলপমান কাহিনীটো তোমালোকক বুজাই দিওঁ ওপৰে ওপৰে এইখিনি যদি বুজিলে হৈ যাব বাৰু মই ইয়াৰ কনটেক্সট অলপ বুজাই দিওঁ কণ্ডাক্টৰৰ মাজেৰে কাৰেণ্ট কিয় পাৰ হয় কাৰণ আমি যদি ওপৰে ওপৰে পঢ়ি লওঁ যে কণ্ডাক্টৰ কি হয় যাৰ মাজেৰে কাৰেণ্ট পাৰ হ'ব পাৰে তাক আমি কণ্ডাক্টৰ বুলি কওঁ যাৰ মাজেৰে কাৰেণ্ট পাৰ হ'ব নোৱাৰে তাক আমি ইনচুলেটৰ বা অপৰিবাহী বুলি কওঁ বাট কোৱেশ্চন যদি এনেকে আহে যে কণ্ডাক্টৰৰ মাজেৰে কিয় কাৰেণ্ট পাৰ হয় আৰু ইনচুলেটৰৰ মাজেৰে কিয় কাৰেণ্ট পাৰ হ'ব নোৱাৰে সেইটো যদি তোমালোকক সোধা হয় তো সেইটো কনটেক্সটো এবাৰ চাই লোৱা তো মই যোনটো পৰিবাহী বনাইছিলো তেনেকে এটা পৰিবাহী কনচিডাৰ কৰা যদি পৰিবাহীৰ কথা কোৱা হয় তো ইয়াৰে কিছুমান এক্সাম্পলো মই ইয়াতে মেনশ্যন কৰিছো এক্সাম্পল কি হয় এক্সাম্পল হয় অল দ্য মেটেলছ যিমানবোৰ মেটেল আছে যিমানবোৰ ধাতু আছে ধাতু মানে ধাতু বুলি ক'লে কি বুজা যেনেকে চিলভাৰ হৈ গ'ল কপাৰ হৈ গ'ল এলুমিনিয়াম হৈ গ'ল বা আইৰণ বুলি কৈ দিয়া আইৰণ মানে লোহাৰ কথা কৈছো লোহাৰ কথা কৈ দিয়া এইবিলাক চব একোটা পৰিবাহী আৰু তোমালোকে ভালদৰে জানা যে যদি তোমালোকে লোহাৰ ৰড এডাল লৈ যায় কেনে কাৰেণ্টৰ ৱায়াৰত টাচ কৰি দিয়া তো কাৰেণ্ট লোহাৰ ৰডডালেদি তোমালোকৰ হাততো কাৰেণ্ট ফিল হ'ব যাক আমি শ্বৰ্ট লগা বুলি কওঁ সেইকাৰণে আমি এইটো কনচিডাৰ কৰোঁ যে মেটেলৰ কম্পনেণ্ট যদি ইউজ কৰি আছা তেতিয়াহ'লে ইউ হেভ টু বি ভেৰি কেয়াৰফুল যেতিয়া ইলেক্ট্ৰিচিটিৰ কাম কৰা যায় বাট যদি সেই সেম কামটো আমি ইন টাৰ্মছ অফ ইনচুলেটৰ কৰোঁ ইনচুলেটৰ মানে কেনেকুৱা ইনচুলেটৰ হৈ গ'ল যেনেকে এটা লিখিছো গ্লাছ ৰাবাৰ পেপাৰ শুকান কাঠ ড্ৰাই উড ল'ব লাগিব যদি ৱেট হৈ যায় যদি ভিজা কাঠৰ টুকুৰা হয় ভিজা কাঠৰ টুকুৰাত থাকে পানী আৰু পানীয়ে ফ্লো কৰে কাৰেণ্ট তো ভিজা কাঠ হ'লে কেতিয়াবা ই কণ্ডাক্টৰৰ নিচিনা বিহেভ কৰিব পাৰে চ' কাঠৰ টুকুৰাটো সদায় ইয়াতে হ'ব লাগিব ড্ৰাই সেইকাৰণে তোমালোকে নটিচ কৰা চাগে যে যেতিয়া ইলেক্ট্ৰিচিটিৰ কাম কৰা যায় ইলেক্ট্ৰিকৰ কাম কৰোৱা যায় বা ছুইচ বৰ্ডৰে কাম কৰোৱা যায় কিন্তু খালী ভৰি কাম কৰা নাযায় তাৰ ওপৰত সদায় কোৱা হয় যে চেণ্ডেল পিন্ধি কেনে কৰিব লাগে বা কাঠৰ টুকুৰা এটাৰ ওপৰত থিয় হৈ কেনে সেই কামটো কৰিব লাগে কিয় কাৰণ কাঠৰ টুকুৰা বা চেণ্ডেল পিন্ধা যেতিয়া যায় ৰাবাৰ হৈ গ'ল বা কাঠৰ টুকুৰা হৈ গ'ল সেইবোৰে অপৰিবাহীৰ দৰে কাম কৰে বিকজ অফ ডেট সিহঁতৰ মাজেৰে কাৰেণ্ট ফ্ল' হ'ব নোৱাৰে আৰু সেই কাৰেণ্টটো ফ্ল' নহ'লে ইয়াৰ কানেকশ্যন বনিব আমাৰ চাৰ্কিট ডায়েগ্ৰামৰ লগত চাৰ্কিট কমপ্লিট নহয় বুলি কোৱা হয় চাৰ্কিট কেনেকুৱা হয় যোনটো বৰ্তনী চিত্ৰৰ কথা কয় বৰ্তনী চিত্ৰৰ লগত ইয়াৰ চামহাও এটা কানেকশ্যন বনিব যোনটো আমি ওমছ লৰ পিছত এনেও পঢ়িব লাগিব তো ওমছ লৰ পিছত সেই কানেকশ্যনটো বনিব বৰ্তমান বা যিটো চাই লোৱা যে আমি যদি নিজকে কাৰেণ্ট লগাৰ পৰা বচাব হয় তো আমি ইলেক্ট্ৰিচিটিৰ কাম কৰোঁতে আমি চেষ্টা কৰিব লাগে যে আমি ব্যৱহাৰ কৰা যিখিনি টুল থাকে যিখিনি আমাৰ ইকুইপমেণ্ট থাকে সেই ইকুইপমেণ্টখিনি যাতে অপৰিবাহী বা ইনচুলেটৰেদি বনোৱা হওক ঠিক আছে এতিয়া আহিছো বেক টু দ্য কুৱেশ্যনটো আছিলে যে কণ্ডাক্টৰৰ মাজেৰে কাৰেণ্ট কিয় পাৰ হয় কণ্ডাক্টৰে কিয় কাৰেণ্ট ফ্ল' কৰায় তো তাৰ ৰিজনটো হ'ল ইয়াতে মই দেখাই দি আছো তো ধৰি লোৱা এইটো এটা কণ্ডাক্টৰ হয় অৰ্থাৎ পৰিবাহী কণ্ডাক্টৰ মানে বুজি পাবা পৰিবাহী ইয়াৰ মাজেৰে কিয় কাৰেণ্ট ফ্ল' হ'ব পাৰে তো তোমালোকে যদি কেমিষ্ট্ৰিত পঢ়িছা কেমিষ্ট্ৰি ছেকশ্যনটো তোমালোকে এই বিষয়ে পঢ়া যে যেনেকে ছ'ডিয়ামৰ কথা কোৱা হয় ছ'ডিয়ামৰ তোমালোকে এটা বস্তু গম পোৱা যে বাহিৰৰ যোনটো কক্ষ থাকে তাত এটা ভেলেন্স ইলেক্ট্ৰন থাকে বাহিৰৰ ফালে এটা ইলেক্ট্ৰন থাকে তো আমি এই ইলেক্ট্ৰনটোক এনেকে কনচিডাৰ কৰিব পাৰো যে যিবোৰ মেটেল থাকে মেটেলবোৰৰ যোনটো বাহিৰৰ কক্ষ থাকে বাহিৰৰ একদম লাষ্টৰ যোনটো অৰবিট থাকে তাতে কিছুমান ফ্ৰী ইলেক্ট্ৰন থাকে আমি গম পাওঁ অৰ্থাৎ মই যদি ইয়াতে এক্সাম্পল যে দিছো চিলভাৰ লওঁ কপাৰ লওঁ বা এলুমিনিয়াম লওঁ ইহঁতৰ বহিকোষ বুলি কয় ন বহিকক্ষ মানে বাহিৰৰ যোনটো আউটাৰ শেল থাকে তাতে ফ্ৰী ইলেক্ট্ৰন থাকে এটা যদি মেটেৰিয়েলটো মই কৈছো যে এইটো যে কণ্ডাক্টৰ বুলি ক'লো ই যদি ধৰি লোৱা চিলভাৰৰ হয় বা কপাৰৰ হয় তো ই চিলভাৰ বা কপাৰ হ'লে ইয়াতে যোনটো এটম থাকিব যোনটো ইয়াতে পৰমাণু থাকিব ইয়াতে থকা পৰমাণুবোৰ চব চিলভাৰ বা কপাৰৰে হ'ব লাগিব আৰু যদি চিলভাৰ বা কপাৰৰ পৰমাণু হয় তেতিয়াহ'লে এই মেটেৰিয়েলটোৰ বহিকক্ষত থকা ইলেক্ট্ৰনবোৰ আউটাৰ শেলত থকা ইলেক্ট্ৰনবোৰ কি হ'ব লাগিব ফ্ৰী ষ্টেটত থাকিব লাগে সেইকাৰণে আমি এইটো কথা এটা কনচিডাৰ কৰা হয় যে কণ্ডাক্টৰবোৰ যে থাকে ন কণ্ডাক্টৰবোৰৰ ছাৰ্ফেচত ইয়াৰ বহি পৃষ্ঠত যদি মই চিলিণ্ড্ৰিকেল শ্বেপ লওঁ তো ইয়াৰ বাহিৰৰ পৃষ্ঠত কি থাকে বাহিৰৰ পৃষ্ঠত বহু সংখ্যক এনেকে ইলেক্ট্ৰন ইয়াৰ ছাৰ্ফেচত থাকে এনেকে
অকল ওপৰত নহয় থ্ৰু আউট দ্য হোল সাৰফেস যদি বোলে মই এক এটা সিলিন্ডাৰ বুলি কৈছো বা মই পানী বটলটোক যদি এটা সিলিন্ডাৰ বুলি কৈছো তো পানী বটলটো সিলিন্ডাৰ বুলি যদি ধৰি লোৱা তো তোমালোকৰ এনেকা লাগিব পাৰে যে মই অকল ইয়াতে বনাইছো অকল এই পাৰ্টটোত বনাইছো তাৰমানে অকল ওপৰৰ সাৰফেসত বনাইছো নহয় ইয়াতে পুৰা সাৰফেসত ইলেক্ট্ৰন থাকে ইয়াতে 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 পুৰা সাৰফেস ভিতৰৰ ফালে নহয় সাৰফেসত পুৰা সাৰফেসটোত ইয়াতে ফ্ৰী ইলেক্ট্ৰন থাকে মেটেলৰ ক্ষেত্ৰত যেহেতু মেটেলৰ সাৰফেসৰ ওপৰত ফ্ৰী ইলেক্ট্ৰন থাকে তো ইফালে থ্ৰু আউট দ্য হোল সাৰফেস পুৰা পৃষ্ঠতে ইয়াতে ইলেক্ট্ৰন জমা হৈ থাকে কিহৰ ক্ষেত্ৰত যদিহে ই এটা কণ্ডাক্টৰ হয় বিকজ কণ্ডাক্টৰ কিহেৰে বনা থাকে ধাতুৰে বনা থাকে মেটেলেৰে বনা থাকে আৰু মেটেল বিলাকৰ বহি কক্ষত ফ্ৰী ইলেক্ট্ৰন থাকে আউটাৰ শেলত ফ্ৰী ইলেক্ট্ৰন অৰ্থাৎ মুক্ত ইলেক্ট্ৰন থাকে সেই মুক্ত ইলেক্ট্ৰন খিনি ইয়াতে ফ্ৰীলি মুভ কৰি থাকে ইয়াক আমি ফ্ৰী ইলেক্ট্ৰনছ বুলি কওঁ ইয়াক আমি নাম দিওঁ ফ্ৰী ইলেক্ট্ৰনছ অসমীয়াত কোৱা হয় মুক্ত ইলেক্ট্ৰনটো ইলেক্ট্ৰনে হয় ঠিক আছে এটা মুক্ত ইলেক্ট্ৰন খিনিৰ ক্ষেত্ৰত কি হয় যে যেতিয়া মুক্ত ইলেক্ট্ৰন খিনি ইয়াতে আছে মুক্ত ইলেক্ট্ৰন খিনি যেতিয়া থাকে তো মুক্ত ইলেক্ট্ৰন খিনি ইয়াতে ফ্লো হ'ব পাৰে ফ্লো কেনেকে হ'ব সেইখিনি আমি বিভৱৰ পিছত ওৱান বাই ওৱান ডিসকাস কৰিম বৰ্তমান কণ্ডাক্টৰে কিয় কাৰেন্ট ফ্লো কৰাব পাৰে আমি হেতু চাই আছো যদি ইয়াতে কিবা এটা ফোর্স মই এনেকে ডেভেলপ কৰি দিও এই পাৰ্টটোত যে ইফালে থকা ইলেক্ট্ৰন খিনি কিবা কৰি ঠেলি দিব পাৰে ঠেলি দিলে কি হ'ব গোটেইখিনি ইলেক্ট্ৰন ইফালে মুভ কৰি গুচি যাব যেতিয়া ইলেক্ট্ৰন খিনি ইফালে মুভ কৰি গুচি যাব তো এই ফেনোমেনাটোৰ থ্ৰু দি আমি কওঁ যে ইয়াতে কাৰেন্ট ফ্লো হয় আৰু যদি এই সেম কেছটো এই বস্তুটোৰ বিষয়ে আৰু আমি ডেফটত ওৱান বাই ওৱান ডিসকাস কৰিব লাগিব আৰু এটা বস্তু মই কৈছো যে যদি আমি ইয়াতে ইনসুলেটৰ লৈ লওঁ কাঠৰ টুকুৰা টাইপ যদি কিবা এটা ইনসুলেটৰ লৈ লওঁ তো ইনসুলেটৰ বিলাকৰ ক্ষেত্ৰত কি হয় যিবোৰ আমাৰ মেটেল নহয় যিবোৰ আমাৰ অপৰিবাহী হয় অপৰিবাহী বিলাকৰ সাৰফেসত মুক্ত ইলেক্ট্ৰন নাথাকে বুলি ক'ব পাৰা বা বহুত কম কম্পেয়াৰ্ড টু মেটেল বহুত কম থাকে একদম নেগলিজিবল এমাউন্টত থাকে তাৰ কাৰণে কি হয় ই ইয়াৰ পৰা কাৰেন্ট পাস কৰিব নোৱাৰে সেইকাৰণে কেতিয়াবা এনেকা হয় যে কিছুমান ইনসুলেটৰৰ মাজেদি কাৰেন্ট পাৰ হ'ব পাৰে যদি বহুত হাই ভোল্টেজৰ কাৰেন্ট থাকে তো একদম যদি ই নেগলিজিবল এমাউন্টত কাৰেন্ট পাৰ কৰাব পাৰে তেতিয়া আমি কনসিডাৰ কৰিব পাৰো যে অলপ চলপ তাতে কাৰেন্ট ফ্লো হৈছে চাগে বাট হেতু ডিপেন্ড কৰিব ইয়াৰ ফ্ৰী ইলেক্ট্ৰন কিমান আছে তো অপৰিবাহীৰ ক্ষেত্ৰত ফ্ৰী ইলেক্ট্ৰন নাথাকে বুলি তোমালোকে কনসিডাৰ কৰিব পাৰা তো ইয়াৰ পৰা বাস এটা বস্তু তোমালোকে ধ্যান ৰাখিলে হ'ল ইয়াতে যে যদি সোধা হয় কণ্ডাক্টৰ কিয় কণ্ডাক্টৰ হল এনেকুৱা হ'ব যাৰ মাজেৰে কাৰেন্ট ফ্লো কৰিব পাৰে কিয় কাৰেন্ট ফ্লো কৰে এনসাৰ আহিব যে কণ্ডাক্টৰ বিলাকৰ আউটাৰ সাৰফেসত বহি সাৰফেস মানে পৃষ্ঠভাগত তাৰ কণ্ডাক্টৰ বিলাকৰ পৃষ্ঠভাগত কি থাকে ফ্ৰী ইলেক্ট্ৰন থাকে মুক্ত ইলেক্ট্ৰন থাকে সেইকাৰণে ই কাৰেন্ট ফ্লো কৰাব পাৰে সিম্পল সাকেছ এটো হৈ গল আৰু অপৰিবাহী কিয় নোৱাৰে কাৰণ তাৰ সাৰফেসত ফ্ৰী ইলেক্ট্ৰন নাথাকে এটো হৈ গল ইয়াৰ লগত ৰিলেটেড এটা বেসিক পইণ্ট এটা এইখিনি বস্তু আকৌ ৰিপিট হৈ আহিব যেতিয়া আমি বিভৱ পঢ়ি উঠি কেনে তাতে কাৰেন্টৰ বিষয়ে পঢ়িম কেনেকে কাৰেন্ট ফ্লো হ'ব যেতিয়া আমি পঢ়িম তাতে এই বস্তুটোৰ কনসেপ্টখিনি আৰু তোমালোকৰ ওৱান বাই ওৱান ক্লিয়াৰ হৈ আহিব ইয়াৰ পিছত আগবাঢ়িছো নেক্সট পইণ্টৰ ফালে যাওঁ নেক্সট আমাক কি দি আছে নেক্সট পাইছো নেক্সট পইণ্টটো বিভৱতে হৈ গলো এতিয়া বৈদ্যুতিক বিভৱ আচ্ছা ইয়াতে কিবা মিছ হ'ল নেকি আৰু ওকে বৰ্তমানলৈতো একো নাই এতিয়া আহিছো বিভৱ পাৰ্টত বিভৱ কি হয় এই বিষয়ে অলপমান আমি ডিসকাস কৰো ওকে তো বিভৱৰ এটা ডেফিনেশ্যন নল দিয়া আছে প্ৰথমতে বুজি লওঁ বিভৱৰ কনসেপ্টটো কি হয় দেন ইয়াৰে ডেফিনেশ্যনত মই আহি আছো আচ্ছা চোৱা এতিয়া কথাটো হ'ল কি বিভৱৰ কথা বুজাৰ আগতে মানে বিভৱ হয় কি বুজাৰ আগতে আমি কিছুমান বস্তু বিষয়ে জানিব লাগিব তোমালোকে ক্লাছ 9ত পঢ়িছিলা এটা বস্তুৰ বিষয়ে যাক তোমালোকে পঢ়িছিলা কাৰ্য বুলি যাক আমি ইংলিছত কওঁ ৱৰ্ক ডান ঠিক আছে ইয়াৰ বিষয়ে অলপমান মনত আছে চাগে ৱৰ্ক ডানক আমি লিখো ৱৰ্ক ডব্লিউ ইকুৱেল টু লিখা যায় ফ'ৰ্চ ইনটু ডিসপ্লেসমেন্ট এফ ইনটু এছ লিখা যায় এনেকে ফৰ্মুলা বনিছিলে অলৰেডি এফ ইনটু এছৰ কনসেপ্ট নাহিব ইয়াতে ৱৰ্ক ডানৰ এটা কনসেপ্ট ইনভলভ হ'ব কেনেকে ইনভলভ হ'ব চাবা ধৰি লোৱা এখন এখন পৃষ্ঠ হয় এখন সমতল হয় ইয়াতে ধৰি লোৱা এটা পইণ্ট আছে কিবা এটা পইণ্ট পি বুলি ধৰি লৈছো যে এইটো এটা পইণ্ট পি হয় এই পইণ্ট পি টোত মই এটা আধান আনি কেনে ৰাখিব বিচাৰিছো মই যদি কিবা এটা বস্তু আনি কেনে এই পইণ্ট পি টোত ৰাখো ক'ৰ পৰা আনিম ধৰি লোৱা বহুত দূৰৰ পৰা আনিছো যাৰ ডিষ্টেন্সৰ আমাৰ তাতে সীমা নাই তাৰমানে মই কম যে সীমা নাই যেহেতু বহুত দূৰৰ পৰা আনিছো ধৰি লোৱা অসীমৰ পৰা আনা বুলি মই কৈ দিওঁ তাৰমানে আমি ইয়াক ইনফিনিটিৰ পৰা আনিছো যদি আমি ইয়াক ইনফিনিটিৰ পৰা আনো ইনফিনিটিৰ পৰা কাক আনিম ইনফিনিটিৰ পৰা আমি এটা আধান অৰ্থাৎ চাৰ্জক আনিম তো সেই আধানটোক আমি ধৰি লোৱা কিউ বুলি ডিনোট কৰিছো কেপিটেল কিউ বুলিও ক'ব পাৰা বা স্মল কিউ বুলিও ক'ব পাৰা আমি স্মল কিউ বুলি কৈ দিওঁ আৰু সেই আধানৰ মানটো বহুত কম বুলি ধৰি লওঁ হা ইয়াক একচুৱেলি যেতিয়া হায়াৰ ক্লাছত পঢ়িবা ইয়াক আমি টেষ্ট চাৰ্জ বুলি কওঁ টেষ্ট চাৰ্জ বুলি কোৱা হয় আৰু ইয়াক আমি বিন্দু আধান বুলিও কওঁ
পইণ্ট চাৰ্জ, হা, বিন্দু আধান বুলিও কওঁ, বিন্দু আধান অৰ্থাৎ পইণ্ট চাৰ্জ। তাৰমানে ইয়াৰ আকাৰটো এটা পইণ্টৰ নিচিনা। তো এই আধানটোক যদি মই অসীমৰ পৰা কঢ়িয়াই আনি কেনে ক'ত ৰাখিম, এই পি বিন্দুটোত ৰাখিম। তো যদি মই অসীমৰ পৰা কঢ়িয়াই আনি কেনে পি বিন্দুত ৰাখো, যাক এনেকে অসীমৰ পৰা কঢ়িয়াই আনি কেনে যদি মই পি বিন্দুত ৰাখিব বিচাৰো, তেতিয়াহ'লে কি হ'ব? চলো লেটছ সি কি হ'ব। তো ফাৰ্ষ্ট অফ অল, যদি মই তাক অসীমৰ পৰা এলৈকে কঢ়িয়াই আনো, এটা কাম মই এইটো কৰিব লাগিব যে মই তাক কঢ়িয়াই আনোতে নিৰ্দিষ্ট পৰিমাণৰ কাৰ্য কৰিব লাগিব। তো মই ইয়াক আনিলো, আনি কেনে ইয়াতে আনি প্লেচ কৰি দিলো যে কিউ চাৰ্জটো মই ইয়াতে আনিলো। তাতে আছিল, তাৰ পৰা মই মুভ কৰাই কেনে ইয়াতে লৈ আনিলো। ইয়াতে লৈ আনি যেতিয়া ৰাখি দিলো, তো ফাৰ্ষ্ট কুৱেশ্যন আহিব যে মই কিমান কাৰ্য কৰিলো বুলি যদি এটা কুৱেশ্যন আহি যায়, তো তাক ডিফাইন কৰাৰ কাৰণে একদম চিম্পল সা কেছ এইটো আছে যে যদি মই এই পইণ্ট পি, দুই ধৰণৰ পইণ্ট আহিব, এই পইণ্ট পিত যদি মই বিভৱ ওলাব হয়, বিভৱ কিমান অৰ্থাৎ পটেনচিয়েল কিমান, তো তাৰ কাৰণে আমাৰ এটা চিম্পল ফৰ্মুলা আছে যে যদি মই এই পইণ্টটোত পটেনচিয়েল, যাক আমি ভি বুলি কওঁ, তাৰ মানটো যদি উলিয়াব হয়, তো আমি লিখিব লাগিব যে এই বিন্দু আধানটো যে কেৰি কৰি আনিছো তাৰ আধানৰ পৰিমাণ কিমান, যে সি 1 কুলম হয়, 2 কুলম হয়, 10 কুলম হয়, কিমান কুলম্বৰ আধান হয়, আমি সেইটো ওলাব লাগিব। এলং উইথ ডেট, সেই আধানটো অসীমৰ পৰা কঢ়িয়াই আনি কেনে যেতিয়া মই পি বিন্দুত ৰাখিছিলো, তেতিয়া মই ইয়াতে কিমান পৰিমাণৰ কাৰ্য কৰিছিলো। তো যিমান কাৰ্য কৰিম পাৰ ইউনিট চাৰ্জ, আমাৰ ইয়াতে কি হৈ যাব, বিভৱ অৰ্থাৎ পটেনচিয়েল হৈ যাব। তো ইয়াৰ ফৰ্মুলাটো আমি এনেকে লিখো, ভি ইকুৱেল টু ডাব্লিউ বাই কিউ। এইটো ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট ফৰ্মুলা হয়, যোনটো তোমালোকে ধ্যান ৰাখিব লাগিব। ইয়াৰ ইউজ ইন ফিউচাৰ বহুত হ'ব, চ' বি কেয়াৰফুল, এই ফৰ্মুলাটো ইম্পৰ্টেণ্ট হয়। আৰু ইয়াৰ পৰা আমি এইটো কওঁ যে কাৰ্যৰ একক যোনটো হয়, কাৰ্যৰ একক তোমালোকে 9ত পঢ়িছিলা, জুল বুলি কোৱা হয়। আৰু আধানৰ একক লাষ্ট ক্লাছত আমি চালো কি বুলি কোৱা হয়, ইয়াক কুলম বুলি কোৱা হয়। তো ইয়াক আমি জুল পাৰ কুলম বুলি ক'ব পাৰো, বা ইয়াৰ আৰু এটা নাম আছে, জুল পাৰ কুলম্বকে আমি ভল্ট বুলিও কওঁ। যেনেকে আমি বেটাৰী কিনি আনিলে কলো যে ইমান ভল্টৰ বেটাৰী হয়, ইমান ভল্টৰ বেটাৰী হয়, তো আমি ভল্ট ৱৰ্ডটো ইয়াতে ব্যৱহাৰ কৰা যায়। তো এইটো বস্তু তোমালোকে ইয়াৰ পৰা ধ্যান ৰাখিব পাৰা। অ'কে, নেক্সট এইখিনি হৈ গ'ল পটেনচিয়েলৰ কেছটো। এতিয়া পটেনচিয়েলৰ কাম শেষ হোৱা নাই, পটেনচিয়েলৰ কাম আৰু আছে। এই বিভৱকে আমি কি বুলি কওঁ, পটেনচিয়েল বুলি কওঁ। তাৰমানে মোক যদি পি বিন্দুত, আমি যদি পি বিন্দুত বিভৱ ওলাবলৈ চেষ্টা কৰিলো যে পি বিন্দুৰ বিভৱ কিমান হ'ব, তো আমি ক'ম যে ভিপি কৈ দিম যে পি বিন্দুৰ বিভৱ হৈ যাব ইমান। যদি বোলে মই পইণ্টটো ইয়াতে ৰাখিছো, বোলে কিবা এটা বেলেগ পইণ্ট আছে, সেই পইণ্টটো বোলে মই ইয়াতে ৰাখি দিছো, ইয়াতে ক'ৰবাত আছে চাপ'জ, ইয়াক মই ধৰি লোৱা কিবা এটা বেলেগ পইণ্ট আৰ পইণ্ট বুলি কৈ দিলো, যে আৰ পইণ্টত মই কিবা এটা চাৰ্জ কেৰি কৰি আনি কেনে ৰাখিম। তো আৰ পইণ্টৰ বিভৱ ওলাবৰ কাৰণে আমি কি ক'ম, যে আৰ পইণ্টত যদি মই কিবা এটা বিন্দু আধান অসীমৰ পৰা কেৰি কৰি আনি কেনে কঢ়িয়াই আনি কেনে ইয়াতে ৰাখিছো, তো অসীমৰ পৰা কঢ়িয়াই আনি কেনে যদি মই আধান এটা ইয়াতে ৰাখি দিওঁ, তেতিয়াহ'লে মই কিমান পৰিমাণৰ কাৰ্য কৰিম, ডিভাইডেড বাই দ্য মেগনিটিউড অফ চাৰ্জ, সেইটো আমাৰ ইয়াতে টোটেল পটেনচিয়েল হৈ যাব এট পইণ্ট আৰ। তো আৰ পইণ্টত পটেনচিয়েল ওলাবৰ কাৰণে আমি লিখিম যে আৰ পইণ্টত আধানটো কঢ়িয়াই আনোতে আমি কিমান কাৰ্য কৰিলো, ডিভাইডেড বাই আধানটোৰ মেগনিটিউড কিমান, এইটো আমাৰ পইণ্টৰ পটেনচিয়েল হৈ যাব। ডাইৰেক্টলি তোমালোকে এনেকে সলভ কৰিব পাৰা। বাট ইয়াতে থিয়ৰিটিকেল টাৰ্মটো অলপ বুজিব লাগিব। আৰু অকল বিভৱ নহয়, ইন ৰিয়েলিটি কি হয় জানানে, ইন ৰিয়েলিটি বস্তুটো কি হয়, মই যে ইয়াতে বৈদ্যুতিক বিভৱ লিখিছো বা বিদ্যুৎ বিভৱ লিখিছো, ইলেক্ট্ৰিক পটেনচিয়েল, ইন ৰিয়েলিটি আমি বৈদ্যুৎ বিভৱৰ বিষয়ে নপঢ়ো। ইন ৰিয়েলিটি আমি বিভৱ ভেদ বা বিভৱ পাৰ্থক্য, যাক আমি ইংলিছত কওঁ পটেনচিয়েল ডিফাৰেঞ্চ, পটেনচিয়েল ডিফাৰেঞ্চৰ বিষয়ে আমি মেইনলি ইয়াতে পঢ়া যায়, আমি বিভৱ ভেদৰ বিষয়ে জেনেৰেলি পঢ়া নাযায়। চ' এই বস্তুটো তোমালোকে ইয়াতে ধ্যান ৰাখিব লাগিব। তো প্ৰথমতেতো আমি বিভৱ কি হয় সেইটো বুজি লওঁ। বিভৱৰ কাম হ'ল, বিভৱৰ মিনিং হ'ল যে কিবা এটা আধান কনচিডাৰ কৰা, সেই আধান এটা তুমি অসীমৰ পৰা কঢ়িয়াই কেনে এটা নিৰ্দিষ্ট বিন্দু যেতিয়া ৰাখি দিবা, তো অসীমৰ পৰা কঢ়িয়াই আনোতে তুমি কিমান কাৰ্য কৰিলা, সেই কাৰ্যখিনি ডিভাইডেড বাই কিমান আধান কেৰি কৰি আনিছিলা, কিমান পৰিমাণৰ আধান কেৰি কৰি আছিলা, সিহঁত দুটা ৰেচিঅ'কে আমি কি বুলি কওঁ, বিভৱ বুলি কওঁ। একক কি হ'ব, জুল পাৰ কুলম হ'ব, আৰু সেই জুল পাৰ কুলম্বকে আমি কি বুলি কওঁ, ভোল্ট বুলি কওঁ। সেই কাহিনীটোৱে মই ইয়াতে মেইনলি মেনশ্যন কৰি দিছো।
যে the electric potential at a point in an electric field is defined as the work done in moving a unit positive charge from infinity to that point. Potential is denoted by the symbol V. এইখিনিতো বাৰু মই কৈ দিছো পটেনশিয়েলৰ কাৰণে symbol কি ইউজ হয়, পটেনশিয়েলৰ symbol ইউজ হয় V, আৰু ইয়াক আমি ভোল্ট বুলি কওঁ। তো যদি আমাক এইটো কোৱা হয় যে 1 ভোল্ট বুলিলে কি বুজা, what do you mean by 1 ভোল্ট? এক 1 ভোল্ট বুলিলে কি বুজা? তো আমি কম যে 1 ভোল্ট মানে কি হ'ব, ফৰ্মুলাটো টাৰ্গেট কৰা 1 ভোল্ট মিন্স ইফালে আহিব ৱৰ্ক ডান, তাৰমানে 1 জুল এমাউণ্ট অফ ৱৰ্ক কৰিব লাগিব ডিভাইডেড বাই 1 কুলম। তো ইয়াক আমি এনেকৈ লিখিব লাগিব, এক্সামত কেতিয়াবা সুধিব পাৰে যে 1 ভোল্ট বুলিলে কি বুজা, 1 ভোল্ট বিভৱ বুলিলে কি বুজা। আমি এইটো ক'ম যে যদি আমি 1 কুলম পৰিমাণৰ আধান এটা অসীমৰ পৰা কঢ়িয়াই এটা নিৰ্দিষ্ট বিন্দুলৈ যদি আনো, তেন্তে সেই আধানটোৰ ওপৰত যদি আমি 1 জুল পৰিমাণৰ কাৰ্য কৰিছো, তেন্তে সেই বিন্দুটোৰ বিভৱৰ পৰিমাণ কিমান হৈ যাব, 1 ভোল্ট হৈ যাব। এই ডেফিনেশ্যনবিলাক 1 নম্বৰ মানৰ কাৰণে এক্সামত কেতিয়াবা সুধি দিয়ে, গতিকে এইবোৰ বস্তু তোমালোকে ইয়াতে ধ্যান ৰাখিব লাগিব। সো এইটো হৈ গ'ল যে a potential of 1 volt at a point means that 1 joule of work is done in moving 1 unit positive charge from infinity to that point. ঠিক আছে, অসমীয়াটো এইটো পইণ্টে মেনশ্যন কৰা আছে যে কোনো এটা বিন্দুত 1 ভোল্ট বিভৱ থকা মানে বুজায় যে 1 একক ধনাত্মক আধানক অসীমৰ পৰা সেই বিন্দুলৈ স্থানান্তৰ কৰোঁতে 1 জুল কাৰ্য কৰা হয়। হা, এই বস্তুটো ধ্যান ৰাখিবা, ধনাত্মক। যোনটো আধানৰ কথা আমি ইয়াতে লিখো ন, ইয়াতে আমি নিগেটিভ চাৰ্জ নলওঁ, ইয়াতে আমি পজিটিভ চাৰ্জ লওঁ, কাৰণ মই এই যে টাৰ্মটো মেনশ্যন কৰিছো টেষ্ট চাৰ্জটো সদায় আমাৰ পজিটিভ হয়, এইটো ধ্যান ৰাখিবা। কেতিয়াবা কিছুমান বুকত এনচিআৰটিটো বাৰু কিউ বুলিয়ে কোৱা হয়, বা কিছুমান বুকত টেষ্ট চাৰ্জক আমি কিউ নট বুলি কোৱা হয়। মানে হায়াৰ ক্লাছত তোমালোকে পাবা টেষ্ট চাৰ্জক আমি কিউ নট বুলি লিখো, ইয়াতে আমি কিউ বুলি কনচিডাৰ কৰিলে হ'ব, একো কথা নাই। তো 1 একক ধনাত্মক আধানক অসীমৰ পৰা সেই বিন্দুলৈ স্থানান্তৰ কৰোঁতে 1 জুল কাৰ্য যদি কৰা হয়, তেতিয়াহ'লে সেই বিন্দুৰ বিভৱৰ পৰিমাণক আমি কিমান বুলি ক'ম, 1 ভোল্ট বুলি কৈ দিম। এইটো হৈ গ'ল বিভৱৰ এটা চিম্পল চা ইন্ট্ৰডাকশ্যন। অলদো ইয়াৰ কাহিনীটো আৰু অলপ এক্সপাণ্ড হ'ব, কাৰণ বিভৱ গৈ কেনে পিছত বেটাৰীৰ ভোল্টেজৰ লগত কানেক্ট হ'ব। বেটাৰী যে আমি ভোল্টেজ কওঁ যে পেঞ্চিল বেটাৰী 1.5 ভোল্টৰ আছে, সেই ভোল্টেজৰ লগত ইয়াৰ কাহিনীটো অলপ কানেক্ট হ'ব পিছত গৈ কিনে। বৰ্তমান বাছ এই বস্তুটো ধ্যান ৰাখা, পিছৰ ফালে যেতিয়া কানেকশ্যনটো বনিব, এইখিনিক লৈ কিনে আৰু ধুনীয়াকৈ তোমালোকৰ ক্লেৰিটি 1 by 1 বনি যাব। এতিয়া আহিছো নেক্সট পইণ্টটো, যোনটো হয় বিভৱ পাৰ্থক্য। বিভৱ ভেদটো ক্লিয়াৰ হ'ল, এতিয়া আহিছো বিভৱ পাৰ্থক্য, অৰ্থাৎ বিভৱ ভেদ। বিভৱ হৈ গ'ল, এতিয়া আহিছো বিভৱ ভেদত। হা, ভেদ মানে পাৰ্থক্য হয়, যাক আমি ইংলিছত কওঁ পটেনশিয়েল ডিফাৰেন্স। এইটো ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট টপিক হয়। পটেনশিয়েল আৰু পটেনশিয়েল ডিফাৰেন্স দেখাত অলপ চিমিলাৰ টাইপে লাগে, হালকা চাতে ডিফাৰেন্স আছে। ইকুৱেশ্যনত মই ইয়াতে গোটেইখিনি দিয়ে দিছো, চাবা কেনেকা হয়। ইহঁতৰ মাজৰ ডিফাৰেন্সটো কি হয়, সেই ডিফাৰেন্সটো মই ইয়াতে বুজাই দিওঁ। যেতিয়া আমি পটেনশিয়েলৰ কথা ক'লো বা বিভৱৰ কথা ক'লো, অকল পটেনশিয়েল বা অকল যদি বিভৱৰ কথা কোৱা যায়, তেতিয়াহ'লে আমি কৈছো যে পইণ্টটো ক'ৰ পৰা আহিছে, পইণ্টটো কেৰি কৰিছো ফ্ৰম ইনফিনিটি। ইনফিনিটিৰ পৰা আমি পইণ্টটো কেৰি কৰিছো টু আ নোন পইণ্ট। তাৰমানে অসীমৰ পৰা আমি চিনি পোৱা বিন্দু এটা লৈ ইয়াক আমি কেৰি কৰিছো, বা অসীমৰ পৰা আমি এটা বিন্দু, যোনটো বিন্দুৰ বিষয়ে আমি জানো, যেনেকে ইয়াতে যে মই এক্সাম্পলটো দিলো ন, এইটো এই যে পি বিন্দুটো কৈছিলো, ইয়াতে আৰ বিন্দুটো কৈছিলো, এই বিন্দুকেইটা আমাৰ কাৰণে নোন নাই, আমি জানো যে এই বিন্দুকেইটা ক'ত আছে, বাট অসীমটো বহুত দূৰত হয়, আমি গম নাপাওঁ, সেইকাৰণে আমি নাজানা পইণ্টটো ইয়াতে অসীম বুলি কনচিডাৰ কৰিছো যে বহুত দূৰত আছে। তো যেতিয়া আমি বিভৱৰ কথা কৈছো, তেতিয়াহ'লে ফ্ৰম ইনফিনিটি টু এ নোন পইণ্ট আহি যাব। যদি আমি পটেনশিয়েল ডিফাৰেন্স ৱৰ্ডটো ইউজ কৰো ন, কাহিনী সেম টু সেম থাকিব, হালকা চাইডে পইণ্টক লৈ কিনে চেঞ্জ আহিব। যদি আমাক কোৱা হয় পটেনশিয়েল ডিফাৰেন্স, অৰ্থাৎ বিভৱ ভেদৰ কথা যদি কোৱা হয়, পটেনশিয়েল ডিফাৰেন্স মানে আমি কি কওঁ, বিভৱ ভেদ। আই হোপ অসমীয়াখিনি নিলিখিলে হ'ব, বাট ঠিক আছে লিখি দিছো বাৰু। যদি বিভৱ ভেদৰ কথা কোৱা হয়, তেতিয়াহ'লে আমি পইণ্টটো যোনটো কেৰি কৰো ন, পইণ্টটো কেৰি কৰা বিন্দুটো ইনফিনিটি হৈ নাথাকে। এতিয়া কি হ'ব, এতিয়া ক'ম যে আমি এটা ফ্ৰম আ known point to another known point. এইখিনি লেংগুৱেজ মই নিজৰ ফালৰ পৰা লিখিবলৈ চেষ্টা কৰিছো, যাতে তোমালোকৰ কাৰণে বস্তুখিনি চিম্পল ৰাখিব পাৰো। তো প্ৰথম কেছত আছিল ইনফিনিটিৰ পৰা এটা নোন পইণ্টলৈকে কেৰি কৰিছিলো, ইয়াতে আমি নোন পইণ্ট এটাৰ পৰা বেলেগ এটা নোন পইণ্টলৈকে কেৰি কৰিম। তাৰমানে এইবাৰ আমি য'ৰ পৰা আহিব বিন্দুটো আৰু য'লৈকে যাব, দুটা পইণ্টৰ বিষয়ে আমি এবাৰ জানিম। তো যেতিয়া দুটা পইণ্টৰ বিষয়ে আমি জানো, তাক আমি বিভৱ ভেদ বুলি কৈ দিওঁ। আৰু যদি য'ৰ পৰা আমি চাৰ্জটো কেৰি কৰিম, সেই চাৰ্জটো যদি আমাৰ ইনফিনিটিত থাকে, তেতিয়াহ'লে তাক আমি কৈ দিওঁ অকল পটেনশিয়েল বুলি। ঠিক আছে।
ইয়াৰ কাহিনীটো কেনেকুৱা হ'ব, ইয়াৰ কাহিনীটো বুজাই দিওঁ কেনেকুৱা হ'ব চোৱা। ধৰি লওঁ আগৰ নিচিনা কেছটো ৰাখো যে ইয়াতে পইণ্ট পি এটা আছে, পইণ্ট পি নকওঁ, ইয়াক মই পইণ্ট বি বুলি কৈ দিওঁ চাপ'জ, ঠিক আছে, বা পইণ্ট এ বুলিয়ে কৈ দিওঁ, একো নাই, পইণ্ট এ বুলি কৈছো। পইণ্ট এত আমি বিভৱৰ কাহিনী চাব লাগে। তো যদি মই পইণ্ট এত বিভৱৰ কাহিনী চাব হয়, তেতিয়াহ'লে মই ইয়াতে বেলেগ এটা পইণ্ট ল'ম এতিয়া, কাৰণ আমি ফ'কাছ কৰি আছো এতিয়া পটেনচিয়েল ডিফাৰেঞ্চ। পটেনচিয়েল ডিফাৰেঞ্চৰ ওপৰত আমি এতিয়া কাম কৰি আছো। তো পটেনচিয়েল ডিফাৰেঞ্চ ৱৰ্ডটো ইউজ কৰিলে দুটা পইণ্ট আমাৰ কাৰণে নন হ'ব লাগিব। তো ছেকেণ্ড পইণ্টটো আমি এটা জানো, ছেকেণ্ড পইণ্টক আমি পইণ্ট বি বুলি কৈছো। এতিয়া আমাৰ কাম হ'ব কি, আমি কৰিম এটা কাম, আমি এতিয়া টেষ্ট চাৰ্জক ৰাখিছো বি পইণ্টত। আমি ধৰি লৈছো যে আমাৰ যোনটো টেষ্ট চাৰ্জ আছে, যোনটো কিউ নট আমি চাৰ্জটো নাম দিছিলো, বিন্দু আধানটো আমাৰ বি পইণ্টত আছে। বি পইণ্টৰ পৰা সেই আধানটো কেৰি কৰি কেনে আমি আনি কেনে ক'ত ৰাখিম, এ পইণ্টত ৰাখিম। যদি মই ইয়াক কেৰি কৰি আনি কেনে এই পইণ্টত ৰাখো, এতিয়া এনেকা নহয় যে এনেকে কাৰ্ভত আহিব লাগিব, মই বাছ এনে দেখাই দিছো এইটো। আনিবৰ কাৰণে যেনেকে আনিব পাৰে, এনেকেও আনা, জিগজেগ পাথত আনি কেনে ৰাখা, চিধা আনি কেনে ৰাখা, এনেকে আনি কেনে ৰাখা, নিজৰ হিচাপত যেনেকে মৰ্জি সেনেকে আনি কেনে ৰাখিব পাৰা, কাৰণ ই পথৰ ওপৰত নিৰ্ভৰ নকৰে, ই অকল প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ ওপৰত নিৰ্ভৰ কৰিব, অৰ্থাৎ ইনিচিয়েল পইণ্ট আৰু ফাইনেল পইণ্টৰ ওপৰত নিৰ্ভৰ কৰে। কেনেকে আনি কেনে কেনেকে ৰাখিছা ইয়াৰ ওপৰত নিৰ্ভৰ নকৰে, সেইকাৰণে আমি এনেকে ডাইৰেক্টলি ষ্ট্ৰেইট লাইন বা এনেকে কাৰ্ভ এটা বনাই দেখাই দিব পাৰো যে আমি ইয়াক কেৰি কৰি আনি কেনে ইয়াতে ৰাখিছো। তে যেতিয়া আমি ইয়াক কেৰি কৰি আনি কেনে ইয়াতে ৰাখিম, তো ইয়াৰ ডেফিনেশ্যনটো ছেমে থাকিব। আমি ক'ম যে পটেনচিয়েল কিমান আহিব ইয়াতে। এতিয়া পটেনচিয়েল কোৱাৰ কাৰণে অকল আমি পটেনচিয়েল ৱৰ্ডটো ইউজ কৰিব নোৱাৰিম এতিয়া, কাৰণ দুটা বিন্দু আহি গৈছে ন। তো আমাক লাগিব এতিয়া দুটা বিন্দুৰ মাজৰ বিভৱ, অৰ্থাৎ ভি এ আমি জানিব লাগিব কিমান হ'ব। ছেকেণ্ডটো জানিব লাগিব ভি বি কিমান হ'ব। আৰু যদি আমাৰ আধানটো বিৰ পৰা এ লৈকে কেৰি কৰি কেনে আমি আনিছো, ইয়াৰ মিনিংটো এইটো হ'ব যে এই দুটা বিন্দুৰ মাজত আমি কি ওলাম এতিয়া, বিভৱ পাৰ্থক্য। তাৰমানে ইয়াতে আমি লিখিম বিভৱ পাৰ্থক্য কাৰ মাজৰ, আমি ইয়াতে ক'ম যে পটেনচিয়েল ডিফাৰেঞ্চ বিটুইন এ এণ্ড বি। এই বস্তুটো তোমালোকে ফাৰ্ষ্ট অফ অল ক্লিয়াৰ হ'ব লাগিব যে এতিয়া আমি পটেনচিয়েলৰ ওপৰত কাম কৰা নাই, আমি পটেনচিয়েল ডিফাৰেঞ্চৰ ওপৰত কাম কৰি আছো। চ' দ্য পটেনচিয়েল ডিফাৰেঞ্চ উইল বি কেলকুলেটেড বিটুইন এ এণ্ড বি। আমি এ আৰু বিৰ মাজৰ বিভৱ পাৰ্থক্য এতিয়া বা বিভৱ ভেদ গণনা কৰিম। চ' এ আৰু বিৰ মাজৰ বিভৱ ভেদ কিমান হ'ব, ইয়াৰ কাৰণে আমাৰ চিম্বলটো বনি যাব ভি এ বি। ক'ৰ পৰা কেৰি কৰিছো, বিৰ পৰা কেৰি কৰিছো, বিৰ পৰা এত গৈ কেনে ৰাখিছো। তো য'ত গৈছে তাক আমি আগত লিখিম, য'ৰ পৰা আনিছো তাক আমি পিছত লিখিম, ইয়াক আমি লিখিম ভি এ বি। ইয়াৰ ফৰ্মুলাটো এনেকুৱা ধৰণৰ আহিব যে বিৰ পৰা কেৰি কৰি যেতিয়া আমি এই বিন্দুত আমি আধানটো লৈ গলো, তো তাৰ বিভৱ কিমান আহিব, ভি এ মাইনাছ ভি বি। এনেকে আমি ইয়াৰ বিভৱ পাৰ্থক্যটো লিখিম। আৰু এই বিভৱ পাৰ্থক্যটোৰ যোনটো ভেলু ওলাই আহিব ন, তাক আমি ডাইৰেক্টলি লিখি দিওঁ যে ভি এ বি যোনটো আছিল ন, এই বিন্দু দুটাৰ মাজৰ যোনটো বিভৱ ভেদ আছিলে, সেই বিভৱ ভেদৰ পৰিমাণটো কাৰ ওপৰত নিৰ্ভৰ কৰিব, এই বিন্দু আধানটোক বিৰ পৰা এ লৈ কেৰি কৰোতে আমি কিমান কাৰ্য কৰিলো। তাৰমানে ইয়াতে আমি লিখিম কিমান কাৰ্য হৈছে, ৱৰ্ক ডান ডিভাইডেড বাই চাৰ্জ কিউ। ঠিক আছে, তো আমি ভি এ বিক এনেকে লিখিব পাৰো ডাব্লিউ বাই কিউ। আৰু ডাব্লিউটোৱে কি বুজাব, ডাব্লিউ ইয়াতে বুজাব, ডাব্লিউ হ'ব ৱৰ্ক ডান ইন মুভিং দ্য চাৰ্জ কিউ ফ্ৰম বি টু এ। এইখিনিলৈকে বৰ্তমান ধ্যান ৰাখিব লাগিব তোমালোকে। এই বস্তুখিনি যদি ক্লিয়াৰ আছে, বিভৱ ভেদৰ বেছিকখিনি তোমালোকৰ ডান হৈ গৈছে। তো মই এবাৰ কুইক ৰিভিজন এটা কৰি দিওঁ। যেতিয়া আমি পটেনচিয়েল ডিফাৰেঞ্চ বিভৱ ভেদৰ কথা ক'ব যাম, বিভৱ ভেদৰ কথা ক'ব গ'লে আমাৰ দুটা নন পইণ্ট লাগিব, এ আৰু বি। আমি দুটাৰ বিষয়ে এতিয়া বৰ্তমান জানো। আমি কি কৰিম, আমি কনচিডাৰ কৰিছো যে বিৰ পৰা এ লৈকে আমি এটা আধান কেৰি কৰি আনিছো। এই কিউ আধানক আমি কেৰি কৰি কেনে ক'ত ৰাখিম, এই বিন্দুত ৰাখিম। যেতিয়া সেই আধানটোক বিৰ পৰা কেৰি কৰি আনি কেনে আমি এই বিন্দুত ৰাখিম, তো এতিয়া আমি বিভৱ নাচাওঁ, আমি চাম যে এ আৰু বিৰ মাজৰ বিভৱ পাৰ্থক্য বা বিভৱ ভেদ কিমান হ'ব। What is the potential difference between point A and point B? তাৰ কাৰণে আমি ফৰ্মুলা লিখো যে ক'ৰ পৰা আমি আধানটো কেৰি কৰিছো, ক'ৰ পৰা আধানটো কেৰি হৈছে, বি পইণ্টৰ পৰা কেৰি হৈছে, ক'লৈকে গৈছে, এ লৈকে গৈছে। তো য'লৈকে গৈছে সেইটো পইণ্টটো আগত লিখা, য'ৰ পৰা আনিছা সেই পইণ্টটো পিছত লিখা। ইয়াৰ পৰা ডাইৰেক্ট ফৰ্মুলা বনি যায় ভি এ মাইনাছ ভি বি। আৰু আগৰ ফৰ্মুলাটোত আমি দেখিছিলো কি, যেতিয়া অসীমৰ পৰা কেৰি কৰি আনি কেনে এটা বিন্দুত ৰাখো, তাৰ কাৰণে ফৰ্মুলা আছিল আমাৰ
work done by q তো ইয়াৰ কাৰণেও সেম ফৰ্মুলাই ভ্যালিড হ'ব বাস এবাৰ অসীমৰ কাৰণে ক্যালকুলেট নকৰি কেনে আমি a আৰু b ৰ মাজত ক্যালকুলেট কৰিম যাৰ বিভৱ ভেদৰ কাৰণে ফৰ্মুলা আছে আমাৰ তাতে সিম্বলটো আছে VAB আৰু এই VAB টো ডিফাইন কৰিব যে যেহেতু আমি বিভৱ ভেদ a আৰু b ৰ মাজত ক্যালকুলেট কৰিবলৈ চেষ্টা কৰিছো গতিকে work done টো আমাৰ ক্যালকুলেট হ'ব b ৰ পৰা a লৈ আধানটো কঢ়িয়াই আনোতে আমি কিমান কাৰ্য কৰিছো w যাক মই নাম দি দিছো work done in moving the charge q from b to a q আধানক b ৰ পৰা a লৈ কঢ়িয়াই আনোতে কিমান পৰিমাণৰ কাৰ্য কৰা হৈছে ডিভাইডেড বাই magnitude of the charge সেই আধানটোৰ পৰিমাণ কিমান সেই আধানটোৰ মান কিমান যাক আমি b ৰ পৰা a লৈ কঢ়িয়াই আনিছো এইটো আমাৰ এতে ডাইৰেক্টলি work done হৈ যাব এই বস্তুখিনি আই হোপ তোমালোকে ইয়ালৈকে বুজি পাইছা এইখিনি যদি ক্লিয়াৰ আছে ইয়াৰ পিছত আমি নেক্সট পইণ্টত আগবাঢ়িব পাৰো বাট তাৰে আগতে মই ইয়াৰে ডেফিনেশ্যনটো দেখাই দিওঁ হা এইটো আছিলে ডেফিনেশ্যনটো the potential difference between 2 points in an electric circuit is defined electric circuit আছে ন বাৰু একো নাই electric circuit is defined as the amount of work done in moving a unit charge from one point to the other point the potential difference is measured by means of instrument called voltmeter ha voltmeter কি বাৰু মই হেতু দেখাই দিম কোনো বৈদ্যুতিক বৰ্তনীৰ ভোল্টমিটাৰ মই ডায়াগ্ৰামটো দিলো নে নাই ইয়াতে আছে হৈ যাব মোৰ এনেকা লাগিছে চাগে মই ডায়াগ্ৰামটো ইয়াতে ইনক্লুড কৰিব পাহৰি গলো বাট আছে ডায়াগ্ৰামটো ৰাখিছো ভোল্টমিটাৰ কি মই দেখাই দিম কোনো বৈদ্যুতিক বৰ্তনী দুটা বিন্দুৰ মাজৰ বিভৱ ভেদক এটা বিন্দুৰ পৰা আনটো বিন্দুলৈ এটা একক আধান হিচাপে স্থানান্তৰ কৰোঁতে সম্পন্ন হোৱা কাৰ্যৰ পৰিমাণ হিচাপে সংজ্ঞায়িত কৰা হয় এইবিলাক ডেফিনেশ্যন পৰীক্ষাত লিখিবৰ কাৰণে মই দি দিছো পঢ়িবৰ কাৰণে ক্লাছটো চাইতো বস্তুখিনি বুজি ল'বা বুজি কেনে টেক্সটবুক পঢ়িবা টেক্সটবুক পঢ়াৰ পিছত এইবিলাক ষ্টেটমেণ্ট তোমালোকে এক্সামত লিখিব লাগিব যদি খুদা হয় বিভৱ ভেদ বুলিলে কি বুজায় এক নম্বৰৰ কোৱেশ্চন আহিল বা এক্সপ্লেইন কৰিব দিলে দুই নম্বৰৰ কোৱেশ্চন আহি যাব এইবিলাক তোমালোকে ডেফিনেশ্যন এক্সামত লিখিব পাৰা সেইকাৰণে মই তোমালোকৰ যাতে নোটছটো একেলগে বনি যায় মই এইখিনি মেনশ্যন কৰি দিছো তো তোমালোকে ভিডিঅ'টো পজ কৰি কেনে এইবোৰ লিখি ল'ব চেষ্টা কৰিবা কাৰণ লিখাটো ইম্পৰ্টেণ্ট হয় মই PDF ৰ কাৰণে এইবোৰ দিয়া নাই বিকজ তোমালোকক PDF দিলে ফোনত থাকি যাব তোমালোকে নপঢ়িবা সো বেটাৰ ভিডিঅ' পজ কৰি কেনে তোমালোকৰ কপিত ধুনীয়াকে নোটছ বনাবা যদি বিচাৰা কালাৰফুল নোটছ বনাব বিচাৰা নো প্ৰব্লেম বনাব পাৰা বাট যেনেকে বস্তুখিনি দি গৈছো সেনেকে তোমালোকে ওৱান বাই ওৱান পঢ়ি থাকিবা বস্তুখিনি ওকে তো এইটো হৈ গ'ল বিভৱ ভেদক জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধৰ নাম কি হয় ভোল্টমিটাৰ আমি ইয়াক কওঁ এইবিলাক সোধে কিন্তু পৰীক্ষাত যে ভোল্টেজক মেজাৰ কৰিবৰ কাৰণে বা বিভৱ ভেদক মেজাৰ কৰিবলৈ আমি কোনটো সঁজুলি ব্যৱহাৰ কৰো ইয়াক আমি কওঁ ভোল্টমিটাৰ বুলি ইয়াক আমি নামকৰণ কৰো আৰু ফৰ্মুলাটো এইটো আহি যাব V = work done by quantity of charge যে কিমান পৰিমাণৰ আধানক আমি মুভ কৰাওতে কিমান পৰিমাণৰ আমি কাৰ্য কৰিছো W/Q তো এইটো আমাৰ এতে ফৰ্মুলা ডাইৰেক্টলি বনি গ'ল V = W/Q ইয়াৰ লগত ৰিলেটেড দুই এটা বস্তু আৰু চাই লওঁ হা এইটো হৈ গ'ল ভোল্টমিটাৰ তো ৰিয়েল লাইফত ভোল্টমিটাৰ এটা দেখাত এনেকুৱা ধৰণৰ হয় যেতিয়া আমি ইয়াতে ৱায়াৰবিলাক কানেক্ট কৰি দিম তো ভোল্টমিটাৰৰ ডিপেণ্ডিং আপন দ্য ভোল্টেজ যে চাৰ্কিটটোৰ ভোল্টেজ কিমান আছে কাৰেণ্ট যেতিয়া আমি ফ্লো হোৱা দেখা পাম ভোল্টেজ কিমান আছে তাতে এনেকে কাটাডাল ডিফ্লেক্ট হয় ডিজিটেলো পায় আজিকালি আগৰ টাইমতো কাটা এনেকে কাটা মুভ কৰা আহিছিলে যে 1ত আহিলে 1 ভোল্ট বুজাব 2ত আহিলে 2 ভোল্ট বুজাব আজিকালি নাম্বাৰ অফ ফৰ্মত আহি যায় ডিজিটেলি তো তাতে একুৰেট মেজাৰমেণ্ট তোমালোকৰ শ্ব' কৰে আৰু এইটো হৈ গ'ল আমাৰ সার্কিটত ব্যবহার করা ডায়াগ্রাম তার মানে কথাটো এইটো হল যে যেটা তোমালোকে সার্কিট বনাবা সার্কিট ডায়াগ্রাম আহিব বৰ্তনী চিত্ৰ আহিব বৰ্তনী চিত্ৰত যদি তোমালোকে ভোল্টমিটাৰ বনাব হয় এনেকেতো 3D ডায়াগ্রাম বনাই থাকিব নোৱাৰা ইমানটো সময় নাই ড্ৰ কৰিবৰ কাৰণে তো ইয়াৰ কাৰণে আমি এটা সিম্বল ব্যৱহাৰ কৰো এই ধৰণৰ আমি এটা সিম্বল ব্যৱহাৰ কৰো তো এই সিম্বলটো তোমালোকে দেখিবা যে আমি এনেকে লিখি কেনে ভি এটা লগাই দিওঁ প্লাস মাইনাস এনেকে মেটাৰ নকৰে বাস এনেকে ভি এটা লগাই দিওঁ আমি সার্কিটটোৰ লগত তো এই লাইন ইডালে বুজাইছে ওয়্যাৰ কানেক্ট হৈ আছে আৰু মাজত এটা ভি আছে তো এইটোৱে আমাক ভোল্টমিটাৰ বুজাই দিয়ে আৰু এনেকে যে জিগজেগ দেখিছা ইয়াক আমি ৰেজিস্টাৰ বুলি কওঁ তো ৰেজিস্টাৰ কেন বি এনিথিং কিবা বাল্ব কানেক্ট কৰিছা কিবা এখন ফেন কানেক্ট কৰি দিছা তো আমি যেটা ডায়াগ্ৰাম বনাম এনেকে জিগজেগ ইউজ হৈছে মানে গম পাবা সেই বাল্ব এটা হ'ব পাৰে বা আন কিবা বেলেগ বৈদ্যুতিক সঁজুলিও হ'ব পাৰে ইট কেন বি এনি ইলেক্ট্ৰিক ইকুইপমেন্ট ওকে ইয়াক আমি ৰেজিস্টেন্স বুলি কনসিডাৰ কৰো আৰু ইয়াক কানেক্ট কৰাৰ প্ৰসেসটো ইন্টাৰেস্টিং হয় আমি ইয়াক ন ইয়াৰ এনেকে উপৰে কানেক্ট কৰো ইয়াক আমি প্যাৰেলেল কম্বিনেশন বুলি কওঁ সমান্তৰাল সজ্জা বুলি এক নামকৰণ কৰো সমান্তৰাল সজ্জা কি হয় সেইবোৰ আহিব ওৱান বাই ওৱান বৰ্তমান কানেকশনৰ বস্তুটো চাই লওঁ কাৰণ এই কানেকশনটো যেতিয়া আমি সার্কিট ডায়াগ্ৰামত সোমাম ন কেনেকে আমি কানেক্ট কৰো সেইটো মেটাৰ কৰিব আমি যা তাকে কানেক্ট কৰিব নোৱাৰো ইয়াক কানেক্ট কৰাৰ এটা প্ৰপাৰ মেথড আছে সেই মেথডটোতে আমি ইয়াক কানেক্ট কৰিব পাৰিম আৰু তোমালোকক কেতিয়াবা এক্সামত দিব পাৰে ৰাফলি ৰেন্ডমলি কিছুমান ডায়াগ্ৰাম বনাই দি দিব ক'ব কোনটো কানেকশন কাৰেক্ট হয় বিচাৰি উলিওৱা সেইখিনিৰ কাৰণে তোমালোকে কানেকশন বিলাক কি হিচাপে হৈ আছে ভোল্টমিটাৰক আমি কেনেকৈ কানেক্ট কৰো এইবিলাক আমি ওৱান বাই ওৱান চাব লাগিব বাট আমি অলপমান আগবাঢ়ি লওঁ এনেও বেক গ'লে এইখিনি বস্তু মই আকৌ পিছুৱাই কিনে দেখাই মানে আগুৱাই গ'লে আমি এনেও পিছৰ ফালে ৰিভিজনৰ কাৰণে যেতিয়া চোৱা যাব এই বস্তুখিনি আকৌ আহিবই পিছৰ ফালে ঠিক আছে তো এইটো হৈ গ'ল আমাৰ ভোল্টমিটাৰৰ এটা ডায়াগ্ৰাম ওকে ইয়াৰ পিছত আগবাঢ়িছো নেক্সট পইণ্টত যাওঁ
নেক্সট পইণ্টত আহিছোঁ বিভৱ ভেদৰ একক কি, ঠিক আছে। অ'কে, নেক্সট আহিছোঁ বিভৱ ভেদৰ একক অৰ্থাৎ ইউনিট। এতিয়া ইউনিটটো ইম্পৰ্টেণ্ট হয়, মই ইউনিটক কি বুলি ক'লো, ভোল্ট বুলি ক'লো, তো ভোল্টৰ আচ্ছা মই ডেফিনেশ্যনটো কৈ দিছিলোঁ চাগে ন, হা এইটো মই কৈ দিছিলোঁ অলৰেডি, তো এইটো এবাৰ তোমালোকে নোটছ হিচাপে লিখি ল'বা। মই কোৱা বস্তুখিনিতো এক্সপ্লেইন কৰোঁতে বুজি পালা, এতিয়া চেম বস্তুটো যেতিয়া ইয়াতে পঢ়িবা তোমালোকৰ কাৰণে আৰু ক্লিয়াৰ হৈ যাব যে বিভৱ ভেদৰ এছআই একক হৈছে ভোল্ট, যিটোক ভি আখৰেৰে সূচোৱা হয়। যদি 1 কুলম্বৰ বৈদ্যুতিক আধানক এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ স্থানান্তৰ কৰোঁতে 1 জুল পৰিমাণৰ কাৰ্য সম্পন্ন হয়, তেন্তে সেই বিন্দু দুটাৰ মাজৰ বিভৱ ভেদক আমি কি বুলি ক'ম, 1 ভোল্ট বুলি ক'ম। চিম্পল চা এক্সাম্পল, চিম্পল চা ডেফিনেশ্যন, চিম্পল চা ইয়াৰ ইউনিট। তো 1 জুল বাই 1 কুলম হৈ যাব 1 ভোল্টৰ ডেফিনেশ্যন। আগবাঢ়িছোঁ নেক্সট পইণ্টত। নেক্সট পইণ্টত আহি গৈছোঁ, কুৱেশ্যন এটা দিয়া আছে, চলো এই কুৱেশ্যনটো চল্ভ কৰিব ট্ৰাই কৰোঁ। কুৱেশ্যনটোত আমাক কৈছে হাউ মাচ ৱৰ্ক ইজ ডান ইন মুভিং এ চাৰ্জ অফ 2 কুলম্বছ। 2 কুলম্বৰ চাৰ্জ এটাক যদি মুভ কৰাওঁ ক'ৰ পৰা ক'লৈকে, ফ্ৰম আ পইণ্ট at 118 volts to a point at 128 volt. From a point at 118 volts to a point at 128 volts. তো আমি দুটা বিন্দুৰ মাজত এটা কাম কৰিব লাগিব। তো বিন্দু কেইটা বনাই লওঁ, ইয়াতে ধৰি লোৱা এটা বিন্দু আছে এ, ইয়াতে এটা বিন্দু আছে ধৰি লোৱা বি। তো আমি যদি চাওঁ ক'ৰ পৰা ক'লৈ মুভ হৈছে, 118 ভোল্ট বিভৱত থকা এটা বিন্দুৰ পৰা, তাৰমানে 118ক মই ইয়াতে বনাই দিওঁ, ইয়াৰ পৰা আমি আধান এটা কেৰি কৰি আনি কেনে ইয়াতে ৰাখিব লাগিব। ইয়াৰ বিভৱ কিমান আছে, 128 ভোল্ট। ওকে, আন এটা বিন্দুলৈ 2 কুলম্বৰ আধান এটা স্থানান্তৰ কৰোঁতে কিমান কাৰ্য কৰিব লাগিব। তো মই ফৰ্মুলাটো কি কৈছিলোঁ, ফৰ্মুলাটো কৈছিলোঁ ভি এ বি উইল বি ইকুৱেল টু হৈ যাব ডাব্লিউ বাই কিউ। আমাক ভি এ বি দিয়া আছে, ভি এ বি কেনেকে দিয়া আছে, দুটা দুটা ভোল্ট আহি গ'ল, কোনটো ল'ব লাগিব। তো মই অলপ আগত ফৰ্মুলাটো দেখাই দিলোঁ ন, সেইটো ফৰ্মুলা আমি ইউজ কৰিম। ক'ত গ'ল এই ফৰ্মুলাটো, ভি এ বি মানে বিৰ পৰা এলৈ গৈছে, তো আমি কি লিখিম, ভি এ মাইনাছ ভি বি। ভি এ ভি বি দুটাই আমাক কুৱেশ্যনত দিয়া আছে, দুটাৰ পাৰ্থক্যটো ওলাই লোৱা, সেই ভি এ মাইনাছ ভি বি ইয়াতে বহাই দিয়া, আমাৰ ইয়াৰ পৰা ভগদান আহি যাব, বাছ আমি সেই কেছটো ইয়াতে ফ'ল' কৰিলে হৈ গ'ল। তো আমি ইয়াতে দেখিছোঁ যে ভি এ আমাক দিয়া আছে একৰ্ডিং টু দ্য কুৱেশ্যন। এনেকে ডায়েগ্ৰাম এটা ৰাফলি বনাব পাৰা, পৰীক্ষাটো এনেকে ডায়েগ্ৰাম বনাই দেখাব পাৰা, একো প্ৰব্লেম নাই। এনেকে ডায়েগ্ৰাম বনালে নম্বৰ বেছি পোৱাৰ চান্স এটা থাকিব বাৰু, গতিকে যিমান পাৰা কুৱেশ্যনটো পঢ়ি কেনে ডায়েগ্ৰাম বনাবলৈ সদায় চেষ্টা কৰিবা। অ'কে, ভি আহি গ'ল 128, ভি বি আহি গ'ল 118 ভোল্ট। তো ইয়াৰ পৰা আমি ভি এ বি ওলাই ল'ব পাৰিম। কিমান আহিব, ভি এ বি আমাৰ আহি যাব 128 মাইনাছ 118। তো 8ৰ পৰা 8 গ'লে থাকিব 0, 12ৰ পৰা 1 গ'লে থাকিব 10। তাৰমানে আমি 10 ভোল্টৰ বিভৱ ভেদ এটা পাই গ'লো। এতিয়া এই 10 ভোল্টক ক'ত বহাই দিম, ইয়াতে বহাব লাগিব। তো ইয়াৰ পৰা যেতিয়া চাবা আমি লিখিম 10 ভোল্ট, ইয়াৰ জেগাত আহিব 10 ভোল্ট, ডেট ইজ ইকুৱেল টু ডাব্লিউ আমি ওলাব লাগে ডিভাইডেড বাই 2। তো ইয়াৰ পৰা আমি পাই যাম 10 দুগুণ 20, অৰ্থাৎ আমি 20 জুল, ইউনিট লিখিবা সদায়, 20 জুল পৰিমাণৰ কাৰ্য কৰিব লাগিব। তো এইটো হৈ গ'ল আমাৰ ইয়াৰ সলিউশ্যন। এইটো কুৱেশ্যন আহিলে 1 বা 2 নম্বৰৰ কাৰণে তোমালোকে পৰীক্ষাত এই ধৰণৰ কুৱেশ্যন দেখা পাব পাৰা। চ' এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক ধ্যান ৰাখিবা। অংক আহিব, নিউমেৰিকেল ধ্যান ৰাখিবা, অকল থিয়ৰী পঢ়িলে নহ'ব, তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকো চল্ভ কৰিব পাৰিব লাগিব। ইয়াক তোমালোকে থিয়ৰিটিকেল মেথছ হিচাপে কনচিডাৰ কৰিব পাৰা। বাছ চিম্পল ফৰ্মুলা হয়, ডাইৰেক্টলি ভেলু বহাই ছাবষ্টিটিউট কৰা, চল্ভ কৰা, এনচাৰ ডাইৰেক্টলি ওলাই যাব। ঠিক আছে, আগবাঢ়িছোঁ। কুৱেশ্যন আৰু এটা কুৱেশ্যন পাইছোঁ, এইটো এনচিইআৰটিতে আছে এই কুৱেশ্যনটো। ইয়াক আমি কেনেকৈ চল্ভ কৰিব পাৰি চাওঁচোন। ইয়াতে আমাক কৈছে হাউ মাচ এনাৰ্জি ইজ গিভেন টু ইচ কুলম অফ চাৰ্জ পাছিং থ্ৰু আ 6 ভোল্ট বেটাৰী। 6 ভোল্ট বেটাৰী এটাৰ মাজেৰে চালিত হওঁতে প্ৰতি কুলম আধানক কিমান শক্তি দিয়া হয় সেইটো আমি চাব লাগিব। তো তোমালোকে ফৰ এ মোমেণ্ট কুৱেশ্যনটো ট্ৰাই কৰা, তেতিয়ালৈ মই অলপমান পানী খাই লওঁ।
ওকে সিম্পল কুৱেশ্যন চোৱা আমাক পটেনশিয়েল দিয়া আছে তাৰমানে আমাক ভি দিয়া আছে ঠিক আছে এনেকে লিখি ল'বা পৰীক্ষাত দিয়া আছে গিভেন এক্সামত এইখিনি বস্তু লিখিব লাগিব তো ধ্যান দি এইখিনি ভালদৰে লিখি ল'বা দিয়া আছে বা গিভেন ইংলিছত লিখিবা গিভেন অসমীয়াত দি আছে দিয়া আছে বিভৱ ভেদ অৰ্থাৎ ইংলিছত লিখিব লাগিব পটেনশিয়েল ডিফাৰেন্স ভি দ্যাট ইজ ইকুৱেল টু কিমান দিয়া আছে 6 ভোল্ট নেক্সট চালিত হওঁতে প্ৰতি কুলম মানে প্ৰতি 1 কুলম বেসিক্যালি তো আমি ইয়াতে কম যে আধান ইয়াক আমি কম কিউ ইয়াক দিয়া আছে 1 কুলম দেন আমাক কৈছে কিমান শক্তি দিয়া হয় এটা আমিতো কাৰ্য পঢ়ি আছিলো শক্তি ক'ৰ পৰা আহি গ'ল তো তোমালোকে এটা বস্তু লাইনত পঢ়িছিলা চাগে যে যিমান পৰিমাণৰ কোনো বস্তুৰ ওপৰত যিমান পৰিমাণৰ আমি কাৰ্য কৰো সিমান পৰিমাণৰে তাতে শক্তি হিচাপে সি জমা হয় তাৰমানে আমি যিমান জুল পৰিমাণৰ কাৰ্য কৰিম যিমান জুল পৰিমাণৰ কাৰ্য ইয়াতে কৰিব লাগিব সিমান জুল পৰিমাণৰে শক্তি বনি কেনে ইয়াতে জমা হ'ব বা ইমান পৰিমাণৰে আমি শক্তি দিব লাগিব তো আমি বেসিক্যালি ইয়াতে ওলাব লাগে কাৰ্য কিমান হ'ব অৰ্থাৎ W আমি ওলাব লাগে এনেকে পৰীক্ষাত লিখিব লাগে ধ্যান ৰাখিবা দিস ইজ দ্য একচুৱেল পেটাৰ্ন অফ ৰাইটিং ইন ইয়োৰ এক্সাম ইংলিছত হলে ইংলিছত লিখিবা অসমীয়াখিনি অসমীয়াত লিখিবা তাৰপিছত লিখিব লাগিব আমি জানো যে উই নো দ্যাট আমি জানো যে আমি কি জানো ভি ইজ ইকুৱেল টু W বাই কিউ তাৰ পৰা লিখিম আমি W ইকুৱেল টু কিউ ইনটু ভি কিউ আমাক দি আছে 1 কুলম W দিয়া আছে সৰি ভি দিয়া আছে 6 ভোল্ট তো আমি পাই যাম 6 জুল তো 6 জুলটো আমি কাৰ্যহে পালো তো আমি ইয়াৰ পৰা কম যে therefore এটাকে 1 কুলম বা 1 কুলম যেটো কোৱা প্ৰতি কুলম কৈছো ন আমি কম যে এটাকে প্ৰতি কুলম আধানক কিমান জুল পৰিমাণৰ শক্তি দিয়া হ'ব 6 জুল পৰিমাণৰ শক্তি দিয়া হয় প্ৰতি কুলম আধানক কিমান 6 জুল পৰিমাণৰ শক্তি দিয়া হয় এনেকে লিখিব লাগে সো এই ধৰণৰ কোৱেশ্চন হলে ডাইৰেক্টলি তোমালোকে ইয়াক এনেকে লিখিব লাগিব লিখাৰ প্ৰসেসখিনি ধ্যান ৰাখিবা এইটো হ'ল একচুৱেল মেথড কেনেকে তোমালোকে পৰীক্ষাত লিখিব লাগিব সো এইটো হৈ গ'ল আমাৰ এই কোৱেশ্চনটোৰ সলিউশনটো ইয়াৰ পিছত আগবাঢ়িছো নেক্সট আহিছো এই চেপ্টাৰটোৰ মেইন পইণ্টটো দ্যাট ইজ ইলেক্ট্ৰিক কাৰেণ্ট তো তোমালোকে নোটিস কৰিছা চাগে যোনটো আমাৰ চেপ্টাৰ আছে এনচিইআৰটিত যদি তোমালোকে চোৱা সেকেন্ড পেজতে কাৰেণ্টৰ বিষয়ে ডাইৰেক্টলি মেনশন কৰা আছে মই কাৰেণ্টত আহিবৰ কাৰণে অলমোষ্ট 1.5 ক্লাছ তোমালোকে ক'ব পাৰা এটা ক্লাছ পুৰা এক্সপ্লেইন কৰিছো আধান কি হয় ইয়াৰ কনসেপ্ট বিলাক কি হয় গোটেইখিনি বস্তু আমি চাইছো 1 বাই 1 লাহে লাহে স্টেপ বাই স্টেপ বস্তুখিনি ইন্ট্ৰোডাকশন বিল্ড কৰি আমি এটা প্ৰথমতে আহিছো ইলেক্ট্ৰিক কাৰেণ্ট যোনটো আমাৰ এনচিইআৰটি বুকখনৰ ফাৰ্ষ্ট নে সেকেন্ড পেজতে দিয়া আছে তো এতিয়া আমি আহিছো এই চেপ্টাৰটো মেইন টপিক কাৰেণ্টৰ ওপৰত কাৰেণ্টৰ পিছত এইখিনিতো বাৰু আহিব এইটো কি হয় 1 বাই 1 আহি আছো তাতে কাৰেণ্ট কি হয় কাৰেণ্টৰ বিষয়ে ইয়াতে তোমালোকে এটা বস্তু চাই লোৱা কাৰণ কাৰেণ্টৰ কানেকশ্যন ডাইৰেক্টলি বনে বিভৱৰ লগত তো তোমালোকে এটা বস্তু গম পোৱা তোমালোকে হেৰি বিষয়ে শুনিছা চাগে ৱাটাৰফল যাক আমি কওঁ জলপ্ৰপাত বুলি কোৱা হয় ৱাটাৰফলৰ বিষয়ে শুনিছা ৱাটাৰফল বিলাক দেখাত কেনেকুৱা হয় যে ইফালে এটা হাই এণ্ড আছে ইফালে এটা লো এণ্ড আছে তাৰমানে ইফালে এটা পইণ্ট আছে যাৰ হাইট বেছি ইয়াতে এটা পইণ্ট আছে যাৰ হাইটটো কম তো পানীখিনি যেতিয়া ফ্লো হয় পানীখিনি সদায় এনেকে ফ্লো হয় হাই পইণ্টটোৰ পৰা সদায় লো পইণ্টত হাই লেভেলত থকা পইণ্টৰ পৰা সদায় লো লেভেলত থকা পইণ্টত ইয়াতে পানীখিনি আহি কেনে পৰে ঠিক আছে ইয়াৰ কাহিনীটো কিয় এনেকুৱা হয় কাৰণ আমি যেতিয়া চাওঁ এই পইণ্টটো ন এই পইণ্টটো য'ৰ পৰা পানীখিনি আহি কেনে পৰিছে আমি ইয়াতে কওঁ এটা ৱৰ্ড আমি ইউজ কৰো এই পইণ্টটোক আমি ইয়াতে কওঁ হাই পটেনচিয়েলত আছে বুলি কওঁ হাই পটেনচিয়েলত আছে বুলি কওঁ আৰু য'ত আহি কেনে পানীখিনি পৰিছে সেই পানীখিনি লো পটেনচিয়েলত আছে বুলি কওঁ মই কৈ আছো কনটেক্সটখিনি 1 বাই 1 কেনেকে কানেক্ট হ'ব সব হাই পটেনচিয়েলক আমি অসমীয়াত কওঁ উচ্চ বিভৱ বুলি ক'ব পাৰা আৰু ইয়াক আমি নাম দিব পাৰো নিম্ন বিভৱ নিম্ন ঠিকে আছে আই হোপ হা
নিম্ন বিভব বুলি আমি ইয়াক নাম দিব পাৰো কেতিয়াবা ইয়াক তোমালোকে হাই প্ৰেছাৰ লো প্ৰেছাৰ বুলিও পঢ়িব পাৰা উচ্চ চাপ বা নিম্ন চাপ হিচাপে পঢ়িব পাৰা কেতিয়াবা ইয়াক আমি হাই এনাৰ্জিৰ পৰা লো এনাৰ্জিও চোৱা যায় ওভাৰঅল কেছটো এনেকুৱা হয় যে যদি কিবা বস্তু ফ্লো হৈ আছে সেইটো হ'ব পাৰে টেম্পাৰেচাৰ হ'ব পাৰে টেম্পাৰেচাৰৰ ক্ষেত্ৰতো তোমালোকে পঢ়িছা চাগে টেম্পাৰেচাৰৰ ক্ষেত্ৰত কি হয় আমি যদি ইয়াতে এটা হট অবজেক্ট ৰাখো বাৰু পঢ়া নাই যদি মই এবাৰ কৈ দি আছো যদি আমি ইয়াতে এটা হট অবজেক্ট ৰাখিছো গৰম বস্তু এটা ৰাখিছো আৰু ইয়াতে এটা ইয়াৰ লগত আমি কানেক্ট কৰি দিছো এটা ঠাণ্ডা অবজেক্ট কোল্ড অবজেক্ট এটাক সাপোজ মই ইয়াতে কানেক্ট কৰি দিছো তো তোমালোকে এটা বস্তু গম পোৱা যে যেতিয়া আমি এটা গৰম বস্তু আৰু এটা ঠাণ্ডা বস্তু একেলগে কানেক্ট কৰি দিওঁ তেতিয়া হলে কি হয় গৰম বস্তুটো অলপ ঠাণ্ডা হোৱা আৰম্ভ হ'ব আৰু ঠাণ্ডা বস্তুটো লাহে লাহে গৰম হোৱা আৰম্ভ হ'ব তো আমি এইটো কওঁ যে ঠাণ্ডাটোৱে গৰমটোক ঠাণ্ডা কৰি আছে আৰু গৰমটোৱে ঠাণ্ডাটোক ঠাণ্ডা কৰি আছে বাট একচুৱেলি এনেকুৱা নহয় কিয় নহয় একচুৱেলি কি হয় একচুৱেলি যেতিয়া গৰম বস্তুৰ কথা কওঁ ন বস্তু এটা গৰম কিয় হয় তো আমি এইটো কওঁ যে সায়েন্সৰ লেংগুৱেজত হট বস্তু এটা যদি হট হয় গৰম হয় দ্যাট মিন্স ইয়াতে এনাৰ্জি শক্তি এনাৰ্জি ইয়াতে বেছিকে আছে আৰু যদি কিবা এটা বস্তু কোল্ড হয় কোল্ড হোৱাৰ মিনিং এইটো হৈছে যে ইয়াতে এনাৰ্জি লছ হৈছে ইনডাইৰেক্টলি যদি চোৱা যায় হট যদি কৈছো তাৰমানে এনাৰ্জি কি গেইন কৰিছে শক্তি বেছি আছে তাতে কোল্ড মানে শক্তি কম আছে তো ইয়াতে এনাৰ্জি কম আছে ইয়াতে এনাৰ্জি যোনটো আছে ন সেইটো কম আছে ইয়াতে বেছি এনাৰ্জি আছে তাতে কম আছে তো প্ৰকৃতিৰ নিয়ম মতে কিয় প্ৰকৃতিৰ নিয়ম এইটো হয় যে যেতিয়াই আমাৰ তাতে দুটা এনেকুৱা জাগা আছে য'ৰ এনাৰ্জি এটাত হাই আছে এটাত এনাৰ্জি ল' আছে তো হাই এনাৰ্জিৰ পৰা ল' এনাৰ্জি লৈ সদায় কি হ'ব এনাৰ্জি ট্ৰান্সফাৰ হ'ব আৰু এইটো তেতিয়ালৈকে হৈ থাকিব যেতিয়ালৈকে দুয়োটা জাগাৰে এনাৰ্জি ইকুৱেল হৈ নাযায় সেইটো কাৰণে আমি এনেকে ফিল কৰা যায় যে হট বডিটো ঠাণ্ডা হৈ গৈছে আৰু কোল্ড বডিটো আমাৰ ইয়াতে গৰম হৈ গৈছে বাট ইন ৰিয়েলিটি কি হৈছে এনাৰ্জি অৰ্থাৎ ইয়াতে আমি কওঁ যে হিট ট্ৰান্সফাৰ হৈ আছে গৰম বস্তুৰ পৰা ঠাণ্ডা বস্তুলৈ ইয়াতে হিট ট্ৰান্সফাৰ হৈ আছে তো ইনডাইৰেক্টলি ইয়াক যদি কাৰেণ্টৰ লগত আমি কম্পেয়াৰ কৰো ন কাৰেণ্টৰ লগত কম্পেয়াৰ কৰিলে আমি এইটো ক'ব পাৰিম যে হট বস্তুটোত আমি ক'ম যে ই হাই পটেনচিয়েলত আছে আমি ক'ম যে ই হাই পটেনচিয়েলত আছে আৰু ই আছে ইয়াতে ল' পটেনচিয়েলত তো ইয়াক তোমালোকে কাৰেণ্টৰ লগত কম্পেয়াৰ কৰিব পাৰা ডাইৰেক্টলি তো যদি শক্তি বেছি আছে বুলি কৈছো শক্তি বেছি থকা জাগাৰ পৰা কম শক্তি থকা জাগালৈ শক্তিৰ স্থানান্তৰিত হ'ব ট্ৰান্সফাৰ অফ এনাৰ্জি হ'ব আৰু নেক্সট আহিব উচ্চ বিভৱ এটা ৰিজন আছে আৰু ল' পটেনচিয়েল অৰ্থাৎ নিম্ন বিভৱৰ এটা ৰিজন আছে তো উচ্চ বিভৱৰ পৰা নিম্ন বিভৱলৈ এনাৰ্জি স্থানান্তৰ হোৱা বুলি ক'ব পাৰা বা আমাৰ ক্ষেত্ৰত যেতিয়া কাৰেণ্টৰ কথা আহি পৰিব আমি ক'ম যে হাই পটেনচিয়েলৰ পৰা ল' পটেনচিয়েলৰ ফালে সদায় কোন যাব কাৰেণ্ট যাব এই বস্তুটো তোমালোকে বুজিব লাগিব ওকে এতিয়া আহিছো কাৰেণ্টৰ ডেফিনেশ্যন পাৰ্টটোত ইয়াতে এতিয়া বস্তুখিনি বুজিব তোমালোকৰ কাৰণে অলপমান ইজি হৈ যাব ওকে এতিয়া যদি সেই বস্তুখিনি বুজি পাইছা সেইখিনি যদি ক্লিয়াৰ আছে এতিয়া ডেফিনেশ্যনটো তোমালোকৰ বুজিবৰ কাৰণে একদম সিম্পল হৈ যাব ডেফিনেশ্যনত কি কৈছে চোৱা দ্য ইলেক্ট্ৰিক কাৰেণ্ট ইজ এ ফ্লো অফ ইলেক্ট্ৰিক চাৰ্জেছ আধানৰ বিষয়ে যে আমি প্ৰিভিয়াছ ক্লাছত পঢ়িছিলো সেই আধানৰ কথা আহি যাব যেনেকৈ মই অলপ আগত এক্সাম্পল দিলো যে গৰম বস্তু ঠাণ্ডা বস্তু তো যোনটো হিট ট্ৰান্সফাৰ হৈ আছিলে ইয়াৰ পৰা গৰম বস্তুটোৰ পৰা ঠাণ্ডা বস্তুটোত হিটখিনি ট্ৰান্সফাৰ হৈ গৈ আছিলে সেই হিটখিনি কাৰেণ্টৰ ক্ষেত্ৰত কোন বনি যাব চাৰ্জৰ নিচিনা বনি যাব তো হিট এনেকৈ ইমেজিন কৰা যে হিট ট্ৰান্সফাৰ হৈ আছে বাট তাৰ জেগাত চাৰ্জ আছে বুলি ধৰি লোৱা যেনেকে ঢেৰ চাৰা এসোপা চাৰ্জ আছে সেই চাৰ্জখিনি একেলগে এনেকে ফ্লো হৈ আছে পানীৰ নিচিনা চাৰ্জখিনি এনেকে ফ্লো হৈ কেনে গৈ আছে বুলি ভাবি লোৱা ফ্লো অফ ইলেক্ট্ৰিক চাৰ্জেছ যাক আমি ইলেক্ট্ৰন বুলি কওঁ ইলেক্ট্ৰনৰ মুভমেণ্টৰ কাৰণে কাৰেণ্ট ফ্লো হয় এইটো বস্তু ধ্যান ৰাখিবা যেতিয়া পৰিবাহী এটাত ইলেক্ট্ৰনে মুভ কৰিব ইলেক্ট্ৰন এটাই গতি কৰিব তাৰ কাৰণে সেই পৰিবাহীটোত কাৰেণ্ট অৰ্থাৎ বিদ্যুতৰ সৃষ্টি হয় এই বস্তুটো ধ্যান ৰাখিবা ইলেক্ট্ৰিক চাৰ্জেছ ইন আ কণ্ডাক্টৰ such as metal wire সেইকাৰণে তোমালোকে গম পাবা যে যিখিনি আমাৰ ঘৰত ইলেক্ট্ৰিচিটিৰ কাৰণে ৱায়াৰ আমি ইউজ কৰো সেই ৱায়াৰবিলাক সব মেটেলৰ বনা থাকে আমাৰ ঘৰত যিবোৰ ৱায়াৰ আহে তাক আমি কপাৰৰ ৱায়াৰ ইউজ কৰা যায় কাৰণ কপাৰ এটা ভাল পৰিবাহী হয় কিহৰ বিদ্যুতৰ এটা ভাল পৰিবাহী হোৱাৰ বাবে আমি কপাৰৰ ৱায়াৰ ইউজ কৰো যোনটো আমি ইয়াতে টাৰ্ম ইউজ কৰিছো মেটেল ঠিক আছে the magnitude of electric current in a conductor is the amount of electric charge passing through a given point of the conductor in 1 second যাৰ ডেফিনেশ্যনটো অসমীয়াত যদি চোৱা যায় তোমালোকে এইটো ক'ব পাৰা যে কোনো এটা এক্সামত লিখিব পাৰা এই ডেফিনেশ্যনটো কোনো এটা পৰিবাহীৰ মাজেৰে প্ৰবাহিত হোৱা বৈদ্যুতিক প্ৰবাহৰ মান হৈছে পৰিবাহীটোৰ
কোনো এটা বিন্দুৰ মাজেৰে প্ৰতি ছেকেণ্ডত পাৰ হৈ যায় বৈদ্যুতিক আধানৰ পৰিমাণ, যাৰ ফৰ্মুলা আমি লিখো I is equal to Q/T. I হৈ গ'ল এটা কাৰেণ্ট, বিদ্যুৎ প্ৰবাহ, Q হৈ গ'ল কিমান পৰিমাণৰ আধান প্ৰতি ছেকেণ্ডত পাৰ হৈ আছে। যদি আমি কৈছো যে 10 ছেকেণ্ড সময় লৈছো, 10 ছেকেণ্ড সময়ত মই দেখিছো যে 50 কুলম আধান পাৰ হৈ গৈছে। তো আমি কম কিমান কাৰেণ্ট পাৰ হ'ব? তো আমি কম 50 কুলম আধান পাৰ হৈছে 10 ছেকেণ্ডত। তো ইয়াৰ পৰা আমি লিখি দিম যে 5 ইয়াতে কুলম পাৰ ছেকেণ্ড আধান পাৰ হৈ গৈ আছে। তো এইটো ইয়াৰ বেছিক কনচেপ্ট হৈ যায় যে কাৰেণ্ট কি হয়, কাৰেণ্টৰ কেছটো আমি এনেকে কনচিডাৰ কৰোঁ। আৰু কাৰেণ্ট ফ্লো কি হ'ব? কাৰেণ্ট ফ্লো হ'ব কাৰণ যোনটো বৰ্তনীৰ কথা আমি ডিছকাছ কৰিম, কাৰেণ্ট ডাইৰেক্ট কানেক্ট কৰিব বৰ্তনীৰ লগত, ইলেক্ট্ৰিক চাৰ্কিটৰ লগত। তো তাৰে এটা মূৰত আমি বিভৱ হাই কৰি দিওঁ, এটা পুনৰ বিভৱ বা পটেনচিয়েল আমি ল' কৰি দিওঁ। তো হাই পটেনচিয়েলৰ পৰা ল' পটেনচিয়েলত কি হ'ব? কাৰেণ্ট আমাৰ ফ্লো কৰিব আৰু সেইটোৰ লগতে আমাৰ এই কানেকশ্যনটো ইয়াতে বনি যাব। তো হাই বিভৱ অৰ্থাৎ হাই পটেনচিয়েলৰ পৰা ল' পটেনচিয়েলত কোন ফ্লো কৰিব? চাৰ্জ ফ্লো কৰিব। আৰু সেই চাৰ্জটো কিমান টাইমত ফ্লো হৈ আছে তাকে আমি ইলেক্ট্ৰিক কাৰেণ্ট বুলি ইয়াতে নামকৰণ কৰি দিওঁ। এইটো হৈ গ'ল ইলেক্ট্ৰিক কাৰেণ্টৰ কনচেপ্টটো। দেন সেই ইলেক্ট্ৰিক কাৰেণ্টক মেজাৰ কৰিবৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ এটা সঁজুলি, যাক আমি কোৱা হয় এমিটাৰ বুলি। অ'কে, তো এমিটাৰটো কি হয় চাই লোৱা। দেন ইয়াৰ পিছৰ পাৰ্টখিনি আমি নেক্সট ক্লাছত কণ্টিনিউ কৰি দিম। ইয়াৰ বিষয়ে মই অলপমান বুজাই দিওঁ। তো ইয়াতেও ভোল্ট মিটাৰৰ দৰে কি হয়, এই পইণ্টকেইটা দেখিছা, এই পইণ্টকেইটাত আমি এক্সটাৰ্নেলি ৱায়াৰ আনি কেনে কানেক্ট কৰি দিওঁ। যেতিয়া ৱায়াৰ আহি কেনে কানেক্ট হ'ব, তো সেই চাৰ্কিটটোৰ মাজেদি কিমান কাৰেণ্ট ফ্লো হৈ আছে ইয়াতে কাটাডাল মুভ কৰি কেনে দেখাব। আৰু ইয়াৰ ইউনিট যোনটো ব্যৱহাৰ হ'ব, সেই ইউনিটটোক আমি এম্পিয়াৰ বুলি ক'ম, সেইকাৰণে এই লিখা আছে, এমিটাৰ বুলি কোৱা হয়। ইয়াতে কাৰেণ্টটো ফ্লো কৰিব। আৰু যেতিয়া আমি যেতিয়া বৰ্তনী বনাম, যেতিয়া আমি বৈদ্যুতিক বৰ্তনী বনাম, চাৰ্কিট ডায়েগ্ৰাম বনাম, তাতে এই এমিটাৰটো সদায় আমি ইয়াতে কানেকশ্যনটো এনেকে কৰিম, ডাইৰেক্টলি ইয়াতে চিৰিজ বনাম, চিৰিজ কানেকশ্যন বুলি কোৱা হয় ইয়াক। তাৰমানে ৰেজিষ্টেন্সটো যদি ইয়াতে আছে, ৰেজিষ্টেন্সটোৰ আগত বা পিছত আমি ইয়াক কানেক্ট কৰি দিম। বাট এই কানেকশ্যনটো যদি তোমালোকে ভোল্ট মিটাৰৰ লগত চোৱা, ভোল্ট মিটাৰত অলপমান বেলেগ ধৰণৰ হৈ আছিলে। ভোল্ট মিটাৰত চোৱা, ভোল্ট মিটাৰত আমি তলে ওপৰে লগাইছো, আৰু ইয়াতে আমি কেনেকে লগাইছো, ইয়াতে আমি আগে পিছে লগাইছো। তো এই কানেকশ্যনবিলাক ইম্পৰ্টেণ্ট হয়, নহ'লে আমি প্ৰপাৰলি কিমান কাৰেণ্ট লৈছে গমেই নাপাম। এই বস্তুটো তোমালোকে ইয়াতে ধ্যান ৰাখিব লাগিব। আৰু ইয়াৰ পিছত নেক্সট পইণ্টটো আছে লাষ্ট, দেট ইজ ইউনিট। ইউনিটটো কি বুলি কোৱা হয়? ইউনিটটোক কোৱা হয় SI ইউনিট অফ ইলেক্ট্ৰিক কাৰেণ্ট ইজ এম্পিয়াৰ, which is denoted by letter A. SI ইউনিট কি হয়? এম্পিয়াৰ হয়। এম্পিয়াৰ ধ্যান ৰাখিবা, এম্পিয়াৰ এজন বিজ্ঞানীৰ নাম হয়। তেওঁ এই কাৰেণ্টৰ বিষয়ে এক্সপেৰিমেণ্ট কৰিছিলে, আৰু তেওঁৰ নামতে এই ইউনিটটোক আমি নামকৰণ কৰোঁ ইয়াতে, ঠিক আছে, যাক এই আখৰেৰে সূচোৱা হয়। যেনেকে 1 ভোল্টৰ কাৰণে ডেফিনেশ্যনৰ কথা কৈছিলো, তেনেকে 1 এম্পিয়াৰৰ কাৰণেও আমি এটা ডেফিনেশ্যন বুজিব লাগিব, যে 1 এম্পিয়াৰ মানে কি হয়? 1 এম্পিয়াৰ হ'ল যে 1 ছেকেণ্ডত কোনো পৰিবাহীৰ মাজেৰে কিমান পৰিমাণৰ আধান পাৰ হৈছে? 1 কুলম। তো যদি কোনো বৰ্তনীৰ মাজেৰে 1 ছেকেণ্ডত 1 কুলম পৰিমাণৰ আধান পাৰ হয়, তেনেহ'লে সেই বৰ্তনীটোত ফ্লো হোৱা কাৰেণ্টক আমি কি বুলি ক'ম? 1 এম্পিয়াৰ কাৰেণ্ট বুলি নামকৰণ কৰিম। এইখিনিলৈকে তোমালোকে বেচিক্সখিনি বুজিব লাগিব। ইয়াৰ পিছত এটা কুৱেশ্যন আছে, সেইটো তোমালোকে এজ হোমৱৰ্ক কনচিডাৰ কৰিব পাৰা। এই কুৱেশ্যনটো তোমালোকে চাই লোৱা, মই অলপ চাই থৈ দিছোঁ। এইটো কুৱেশ্যন তোমালোকে ছল্ভ কৰিবা, ছল্ভ কৰি কেনে কমেণ্ট বক্সত ইয়াৰ এনচাৰটো জনাবলৈ চেষ্টা কৰিবা। নেক্সট ক্লাছত এই কুৱেশ্যনৰ সলিউশ্যনটোৰ পৰা আমি ষ্টাৰ্ট কৰিম। ষ্টাৰ্ট কৰি কেনে আমি ইয়াৰ পিছত লাহেকৈ আগবাঢ়িব চেষ্টা কৰিম ওমছ লৰ ফালে, ওমৰ সূত্ৰৰ ফালে, ঠিক আছে। তেন্তে আজি ক্লাছটো ইমানতে সমাপ্ত কৰিছোঁ। নেক্সট ক্লাছত আমি আকৌ লগ পাম। তেন্তে তোমালোকে ভালদৰে পঢ়ি থাকিবা, ভালদৰে প্ৰিপাৰেশ্যন কৰি থাকিবা। থেংক ইউ ফৰ ৱাচিং দ্য ক্লাছ। বাই বাই এণ্ড টেক কেয়াৰ এভৰিৱান।